নমস্কাৰ আজি হবিহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছো ডক্টৰ শৰ্মা চৰকাৰৰ এটা বছৰ সম্পূৰ্ণ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এই এটা বছৰত কিমান সন্তুষ্ট হ'ল অসমবাসী ৰাইজ ডক্টৰ শৰ্মা চৰকাৰৰ কাম কাজক লৈ কিমান দূৰ সন্তুষ্ট হ'ল অসমবাসী ৰাইজ ভোটাৰসকলে কি কয় তেওঁলোকে যিধৰণে আশা কৰিছিল ডক্টৰ শৰ্মা চৰকাৰে যিবোৰ প্ৰতিশ্ৰুতি দিছিল নিৰ্বাচনৰ পূৰ্বে সেই প্ৰতিশ্ৰুতিসমূহ পূৰণ হ'লনে এনে কেতবোৰ প্ৰসংগ আছে এনে কেতবোৰ প্ৰশ্ন আছে এনে কেতবোৰ বিষয় আছে যিবোৰ আজি আমি উত্থাপন কৰাই নহয় আমি এটা সমীক্ষা চলাইছিলোঁ প্ৰাগ ডিজিটেল সমীক্ষাত আজি পোহৰলৈ আহিছে ডক্টৰ শৰ্মা চৰকাৰৰ কাম কাজক লৈ কোন কিমান দূৰ সন্তুষ্ট তিনিটা পৰ্যায়ত আমি এই সমীক্ষা চলাইছিলোঁ তিনিটা এজ গ্ৰুপৰ মাজত আমি এই সমীক্ষা চলাইছিলোঁ পুৰুষ আৰু মহিলা উভয়ৰে ক্ষেত্ৰত এই সমীক্ষা চলাইছিলোঁ আমি আমাৰ এই অনলাইন সমীক্ষাত প্ৰায় 11,000তকৈ অধিক লোকে অংশগ্ৰহণ কৰিছিল আৰু তাৰ ভিতৰত 2,500 লোকে মতামত ব্যক্ত কৰিছে এই মতামতে কি কয় এই সমীক্ষাই কি কয় এই সমীক্ষা সম্পৰ্কে আমি আপোনালোক দেখুৱাই যাম আসলতে গ্ৰামাঞ্চল চহৰাঞ্চল পুৰুষ মহিলা যুৱ প্ৰজন্মই কি বিচাৰিছে মূল ইস্যুসমূহ কি আছিল আৰু এটা বছৰৰ পূৰ্বে এয়া হিচাপ নিকাচৰ সময় গতিকে আজি ডক্টৰ শৰ্মা চৰকাৰৰ এটা বছৰ কাৰ্যকালৰ পোষ্টমৰ্টেম আমি আপোনালোকক দেখুৱাই যাম আৰু গতিকে আমি আপোনালোকক ইতিমধ্যে উল্লেখ কৰিছোঁ যে এটা বছৰত কি হ'ল আমি দেখুৱাই যাম আনটো ষ্টুডিঅ'ত মই পুনৰ যাম গ্ৰাফিক্সত আপোনালোকক দেখুৱাম যে এটা বছৰত তথ্যই কি কয় সেই তথ্য সম্পৰ্কে জনাম কিন্তু আজি আমাৰ লগত তথ্য আমি যেতিয়া ফাদিল কৰিম ফলাফল ঘোষণা হ'ব আমাৰ লগত যিসকল অতিথি আছে আমি উল্লেখ কৰিব বিচাৰিছোঁ আমাৰ লগত আজি উপস্থিত থাকিব অসম গণ পৰিষদৰ সভাপতি মিত্ৰ দলত যেহেতু অংশীদাৰ অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা ডাঙৰীয়া আমি স্বাগতম জনাব বিচাৰিছোঁ বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ মংগলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ লগত উপস্থিত আছে শইকীয়া ডাঙৰীয়াক স্বাগতম জনাম অসম জাতীয় পৰিষদৰ উপসভাপতি দুলু আহমেদ আমাৰ মাজত উপস্থিত থাকিব সমান্তৰালভাৱে উজনিৰ পৰা নামনিলৈ শদিয়াৰ পৰা ধুবুৰীলৈ আজি আমাৰ সাংবাদিকসকল উপস্থিত আছে কোনো বিশেষজ্ঞ নহয় আজি ৰাইজে কথা ক'ব কাৰণ ৰাইজে নিৰ্বাচন কৰা এখন চৰকাৰ আছিল ৰাইজে ক'ব যে প্ৰকৃততে এই চৰকাৰখনৰ এটা বছৰত কি ধৰণৰ নম্বৰ দিব বিচাৰিছিল তেওঁলোকে অনলাইন যোগে যি নম্বৰ দিছে এতিয়া অফলাইনত অৰ্থাৎ কেমেৰাৰ সন্মুখত ৰাইজে কি মতামত ব্যক্ত কৰিব মই তথ্যলৈ যাম আৰু দিলীপ শইকীয়া ডাঙৰীয়াৰ ওচৰলৈকে যাম তাৰ পূৰ্বে মই প্ৰথমতে এবাৰ অতুল বৰা ডাঙৰীয়া মিত্ৰজোঁটৰ যিহেতু সদস্যই নহয় মিত্ৰজোঁটৰ অন্যতম অংশীদাৰ অসম গণ পৰিষদৰ সভাপতি অতুল বৰা ডাঙৰীয়াৰ পৰা মন্তব্য ল'ব বিচাৰিছোঁ সমান্তৰালভাৱে তেখেত মন্ত্ৰী কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ গতিকে বৰা ডাঙৰীয়া ডক্টৰ শৰ্মা চৰকাৰৰ অৰ্থাৎ আপোনালোকৰ অংশীদাৰিত্বত থকা বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ এটা বছৰত চৰকাৰখন কিমান সফল বুলি ভাবে আপোনাৰ দৃষ্টিৰে এটা বছৰ আমাৰ চৰকাৰখনে সম্পূৰ্ণ কৰিছে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে আৰু আমি যদি পিছলৈ ঘূৰি চাওঁ যোৱা বছৰটোৰ প্ৰতিটো দিন আমি কি কৰিলোঁ যদি হিচাপ কৰোঁ আমি দেখিম যে প্ৰতিটো দিনেই আমি কাম কৰিছোঁ আৰু সেই দৃষ্টিৰে মই ভাবোঁ যে এই বছৰটো আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ আছিল এইটো সচৰাচৰ এখন চৰকাৰে যিদৰে বৰ্ষপূৰ্তি উদযাপন কৰে বা এটা বৰ্ষত কি হ'ল হিচাপ নিকাচ কৰে মই ভাবোঁ যে এইটো তাতকৈ কিছু পৃথক কাৰণ এই বছৰটো অসমৰ জনসাধাৰণৰ প্ৰত্যাশা পূৰণৰ বছৰ নতুন পোহৰ দেখাৰ বছৰ আৰু আলোকময় যাত্ৰাৰ বছৰ আমি নিজে উপলব্ধি কৰিছোঁ ইয়াৰ ভিতৰত থাকি আৰু আমি ৰাইজৰ মানুহ হিচাপে ৰাইজৰ লগত আমি খুব যোগাযোগত থাকোঁ আমি ভাবোঁ যে আমি 100% সফল হৈছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি দূৰদৃষ্টি আৰু যি ধৰণৰ পৰিকল্পনা আৰু সেই পৰিকল্পনাবোৰ কাৰ্যকৰী কৰাৰ কাৰণে যি তৎপৰতা যি কৰ্মদক্ষতা কাৰণ মূল চৰকাৰখনৰ নেতাজনৰ ওপৰত বহুত কথা নিৰ্ভৰ কৰে তেওঁ উন্নয়নৰ এখন নাও চলাইছে আৰু পাকৈত নাবিকৰ দৰে তড়িৎ গতিত চলাইছে আৰু আমি তাৰ সহযাত্ৰী হৈছোঁ মই ভাবোঁ যে আমি 100% সফল হৈছোঁ আৰু বাকী যি 4টা বছৰ আছে এই 4টা বছৰত ৰাজ্যখনক আৰু অধিক আগলৈ উন্নয়নৰ দিশত
আগবঢ়াই লৈ যাবলৈ আমাৰ চৰকাৰখন সক্ষম হ'ব। গতিকে অতুল বৰা ডাঙৰীয়া এই কথাটো উল্লেখ কৰিছে যে 100% সফল হৈছে। মই বৰা ডাঙৰীয়া পুনৰ আপোনাৰ ওচৰলৈকে আহিম। আজি যিহেতু হিচাপ নিকাচৰ সময়, গতিকে নম্বৰৰ ক্ষেত্ৰত তোলাচনীত কিমান নম্বৰ উঠিছে, জনতাৰ তোলাচনীত কিমান নম্বৰ উঠিছে, আপোনাৰ বিভাগটোক লৈনো আপুনি কি ধৰণে মন্তব্য দিব বিচাৰিব, আপুনি নিজক 10ৰ ভিতৰত কিমান নম্বৰ দিব বিচাৰিব, সেই কথাটো মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। কিন্তু এতিয়া আমাৰ ফলাফলৰ সময় হৈছে। যিহেতু সমীক্ষা চলিছিল, ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে 6 দিন জোৰা আমাৰ যি সমীক্ষা, এই সমীক্ষাত পুৰুষ আছে, মহিলা আছে, গ্ৰাম্যাঞ্চলৰ ভোটাৰ আছে, চহৰাঞ্চলৰ ভোটাৰ আছে। মই আনটো ষ্টুডিঅ'লৈকে এতিয়া যাব বিচাৰিম, আপোনালোকক লৈ যাম আনটো ষ্টুডিঅ'লৈকে, আৰু তাত মই দেখুৱাম তথ্য আকাৰে গ্ৰাফিক্সত দেখুৱাম যে সমীক্ষাই কি কৈছিলে চহৰাঞ্চলৰ, বিশেষকৈ চহৰাঞ্চলৰ সমীক্ষা সম্পৰ্কে আমি এতিয়া যাব বিচাৰিছোঁ আনটো ষ্টুডিঅ'লৈ। দেখুৱাব লৈছোঁ যে সমীক্ষাই কি কৈছিল। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে অনলাইন সমীক্ষা আছিল, 3টা পৰ্যায়ৰ এজ গ্ৰুপৰ মাজত সমীক্ষা আছিল। আমি আপোনালোক প্ৰথমতে নগৰাঞ্চলৰ এই সমীক্ষাটো দেখুৱাব বিচাৰিছোঁ। স্ক্ৰীনত কি আছে আপোনালোকে দেখিবলৈ পাইছে। 3টাকৈ এজ গ্ৰুপ। প্ৰথমটো এজ গ্ৰুপ আছিলে 18ৰ পৰা 30 বছৰ বয়সৰ লোক, দ্বিতীয়টো আছিলে 30ৰ পৰা 60 বছৰ বয়সৰ লোক, আৰু তৃতীয়টো আছিলে 60ৰ পৰা 70 বছৰ বয়সৰ লোক। আমি প্ৰথমতে পুৰুষৰ এই সমীক্ষাত কি কৈছে আমি আপোনালোক দেখুৱাব বিচাৰিছোঁ। এই মুহূৰ্তত আমাৰ লগত আছে নগৰাঞ্চলৰ সমীক্ষা আমি দেখুৱাইছোঁ। পুৰুষ 18ৰ পৰা 30 বছৰ বয়সৰ পুৰুষে 10ৰ ভিতৰত কিমান নম্বৰ দিছে চাওক। 10ৰ ভিতৰত দিছে 3 নম্বৰ। 10ৰ ভিতৰত দিছে 3 নম্বৰ 18ৰ পৰা 30 বছৰ বয়সৰ লোকে, আৰু 30ৰ পৰা 60 বছৰ বয়সৰ লোকে কিমান নম্বৰ দিছে সেয়া আমি আপোনালোকক দেখুৱাইছোঁ। 10ৰ ভিতৰত 4 নম্বৰ দিছে। 4 নম্বৰ লাভ কৰিছে 18ৰ পৰা 30ৰ বয়সৰ, 30ৰ পৰা 60, ক্ষমা কৰিব, 30ৰ পৰা 60 বয়সৰ লোকে, আৰু 60ৰ পৰা 70 বছৰ বয়সৰ লোকে নম্বৰ দিছে 6। ইয়াৰ কাৰণ কি হ'ব পাৰে, এই কাৰণ সম্পৰ্কীয় বিশ্লেষণ কৰাৰ প্ৰয়োজনীয়তা আছে। চহৰাঞ্চলত দেখিবলৈ পোৱা গৈছে যি যুৱ প্ৰজন্ম 18ৰ পৰা 30 বছৰৰ বয়সৰ যুৱ প্ৰজন্মই কিন্তু নম্বৰ যথেষ্ট কম দিয়া পৰিলক্ষিত হৈছে। ইয়াৰ কাৰক হয়তো নিবনুৱা সমস্যা থাকিব পাৰে, ইয়াৰ কাৰক হয়তো বিভিন্ন ধৰণৰ অৰ্থনৈতিক কাৰক থাকিব পাৰে, শিক্ষিত নিবনুৱাৰ হতাশা জড়িত হৈ থাকিব পাৰে। বিভিন্ন সময়ত কমেণ্টসমূহত তেওঁলোকে নিজৰ মতামত ব্যক্ত কৰিছে, সেই কমেণ্টসমূহ আমি আপোনালোকক দেখুৱাম, তেতিয়া অনুমান কৰিব পাৰিব। কিন্তু গুৰুত্বপূৰ্ণ প্ৰসংগত এটা কথা উল্লেখ কৰিব লাগিব যে নগৰাঞ্চলৰ যি 30ৰ পৰা 60 বছৰৰ বয়সৰ লোক আছে, তেওঁলোকে 10ৰ ভিতৰত 4 নম্বৰ দিছে, আৰু অধিক নম্বৰ দিছে 60ৰ পৰা 70। 60ৰ পৰা 70 বয়সৰ যিখিনি লোক আছে এই পুৰুষসকলে কিন্তু ইয়াতে তেওঁলোকে 6 নম্বৰ দিয়া পৰিলক্ষিত হৈছে। সমীক্ষাত 6 নম্বৰ দিছে। গতিকে এয়া আছিলে নগৰাঞ্চলৰ পুৰুষসকলে দিয়া মতামত, তেওঁলোকৰ ভোট আমাৰ ডিজিটেল সমীক্ষাত। 10ৰ ভিতৰত কিমান দিলে আমি আপোনালোকক দেখুৱালোঁ। মই আনটো ষ্টুডিঅ'ত গৈ কিছু কথা পাতিব বিচাৰিছোঁ দৰ্শকসকলৰ সৈতে, আৰু তাৰ পাছত মই পুনৰ উভতি আহিম, আৰু নগৰাঞ্চলৰ যিসকল মহিলা আছে 3টা এজ গ্ৰুপৰ, সেই মহিলাসকলেনো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক কিমান নম্বৰ দিছে, কি বিষয়ত আছে সেয়া আমি দেখুৱাম। মই আনটো ষ্টুডিঅ'লৈ গৈছোঁ। গতিকে নগৰাঞ্চলৰ প্ৰসংগটো যিহেতু আহিছে, আৰু ইতিমধ্যে আমি দেখুৱাইছোঁ সমীক্ষাই কি কৈছে। মই দিলীপ শইকীয়া ডাঙৰীয়াৰ ওচৰলৈকে যাব বিচাৰিছোঁ নগৰাঞ্চলৰ সমীক্ষাটো লৈ। কিছু বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ মাজত আছে। শৰ্মা ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। এটা প্ৰসংগ উল্লেখ কৰিব পাৰি, আমি এটাকৈ দি গৈছোঁ, সমীক্ষাসমূহ উল্লেখ কৰি গৈছোঁ, আৰু ইয়াতে পোৱা গৈছে যিটো নগৰাঞ্চলত আমি যিটো সমীক্ষা চলাইছিলোঁ 3টাকৈ এজ গ্ৰুপ আছিল, ইতিমধ্যে কৈছোঁ। পুৰুষসকলৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে 18ৰ পৰা 30 বছৰৰ বয়সৰ পুৰুষে কিছু কম ভোট দিয়া পৰিলক্ষিত হৈছে, 3 নম্বৰ দিছে। 30ৰ পৰা 60 বয়সৰ যিখিনি পুৰুষ আছে 4 নম্বৰ দিছে, আৰু 60ৰ পৰা 70লৈকে যিখিনি পুৰুষ আছে 6 নম্বৰ। মহিলাসকলৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে নগৰাঞ্চলৰ মহিলাৰ তথ্যটো এতিয়া দিয়া নাই, আমি কিছু সময় পাছতে মই ফাদিল কৰিম। এই কথাটো এটা কথা উল্লেখ কৰিব লাগিব শইকীয়া ডাঙৰীয়া, যে নগৰ অঞ্চলত বিশেষকৈ কোনবোৰ ইছ্যুৱে ক্ৰিয়া কৰা বুলি ভাবে যে 10ৰ ভিতৰত কিছু কম নম্বৰ যিহেতু পুৰুষে দিছে, আৰু বিশেষকৈ 18ৰ পৰা 30 বছৰ যিবোৰ প্ৰতিশ্ৰুতি আছিল 1 লাখ চাকৰি, কিছু অসন্তুষ্টি ব্যক্ত কৰা বুলি ভাবে নেকি আপুনি? পোনপ্ৰথমে প্ৰাগ নিউজৰ জৰিয়তে মই অসমৰ 3,30 লাখ জনতাক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ। কাৰণ 2021 চনত অসমৰ জনগণে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ ওপৰত যি গভীৰ আস্থা আৰু বিশ্বাস পোষণ কৰি দ্বিতীয়বাৰৰ বাবে আমাৰ চৰকাৰ গঠন কৰাত আশীৰ্বাদ আৰু সমৰ্থন সহযোগ দিলে, এয়া নিশ্চিতভাৱে আমাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ কাৰণে এটা অত্যন্ত গৌৰৱৰ বিষয়। আৰু আমি বিগত সময়ত
ৰাইজক যিসমূহ প্ৰতিশ্ৰুতি দিছিলোঁ সেই প্ৰতিশ্ৰুতিসমূহ আমি আখৰে আখৰে ৰূপায়ণ কৰাৰ কাৰণে আমি কেৱল চিন্তা চৰ্চা কৰাই নহয় আমি সঠিক পদক্ষেপো গ্ৰহণ কৰিছোঁ অগ্ৰগামী অসম এখন নিৰ্মাণৰ কাৰণে জননেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিগত এটা বছৰত আমি আমাৰ যিখিনি কাম কাজ তাৰ যি খতিয়ান এই খতিয়ান সন্দৰ্ভত আমি ৰাইজক ইতিমধ্যে অৱগত কৰিছোঁ আৰু ইতিমধ্যে বিশেষকৈ আপুনি যিটো প্ৰশ্ন কৰিছে নগৰাঞ্চলৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ ৰাজনৈতিক শাসন ব্যৱস্থাত বা আমাৰ যি প্ৰশাসনীয় শাসন ব্যৱস্থা সেই ব্যৱস্থাত আমি ৰাজনৈতিকভাৱে আমি যদি কিছু কথা বিশ্লেষণ কৰোঁ তেতিয়া দেখিবলৈ পাম আজি এমাহ আগত বা 1.5 মাহ আগত যি আমাৰ নগৰসমূহৰ যি পৌৰসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল এই নিৰ্বাচনত আপোনালোকে দেখিবলৈ পাইছে 80খন পৌৰসভাৰ ভিতৰত 78খন পৌৰসভাতেই ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে ইয়াৰ অৰ্থটো যদি আমি অকণমান বিশ্লেষণ কৰোঁ তেতিয়া গম পাম যে ৰাইজে হয়তো চৰকাৰখনৰ ওপৰত পুনৰ আস্থা প্ৰকাশ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি গতিশীল নেতৃত্ব আৰু অসমক ভাৰতবৰ্ষৰ ভিতৰত এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰা আমি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱা এখন আত্মনিৰ্ভৰ প্ৰদেশ হিচাপে কেৱল ইম্পৰ্টিং ষ্টেট নহয় আমি আজি অসমৰ কথা অহাৰ লগে লগে চাউলৰ পৰা দাইলৰ পৰা তেলৰ পৰা আৰম্ভ কৰি নিত্য ব্যৱহাৰ্য সামগ্ৰীসমূহ আমি বহিৰা ৰাজ্যৰ পৰা আমদানি কৰিব লগা হয় এই ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত লৈছে বা আমি সকলোৱে টিম আসামে সিদ্ধান্ত লৈছে যে আমি অসমখনক অনাগত কিছু সময়ৰ ভিতৰত আমি এখন স্বনিৰ্ভৰশীল কৃষিভিত্তিক এক অৰ্থনৈতিক এক বিপ্লৱ আমি গঢ়ি তুলিম আৰু ইয়াৰ কাৰণে আমি যদি এটা উদাহৰণ দিব বিচাৰোঁ যে গৰুখুটি কৃষি প্ৰকল্পৰ জৰিয়তে আমি অসমখনক অৰ্থনৈতিকভাৱে কৃষিভিত্তিক এক সেউজ বিপ্লৱ গঢ়ি তুলি আমি স্বাৱলম্বী হোৱাৰ কাৰণে আমি প্ৰয়াস অব্যাহত ৰাখিছোঁ গতিকে গ্ৰামাঞ্চলৰ যদি জনতাৰ কথাও আমি চাবলৈ যাওঁ আপোনাক দেখুৱাই দিম তেতিয়া বিশ্লেষণ কৰিবলৈ সহজ হ'ব মই কিছু আপোনাক ৰখাব বিচাৰিছোঁ আমি সেই তথ্য গ্ৰামাঞ্চলৰ জনতাই কি পেটাৰ্ণত আমাক ভোট দিছে মই সেইটো এবাৰ দেখুৱাই দিওঁ সেই তথ্যটো তাৰপাছত আমি বিশ্লেষণ কৰিব পাৰিম মই আহিম আপোনাৰ ওচৰলৈকে কাৰণ চহৰাঞ্চল আমি পুৰো দেখুৱাইছোঁ মহিলাৰ তথ্যও দেখুৱাইছোঁ কিছু সময়ৰ প্ৰয়োজন হ'ব এই সময়খিনিৰ ভিতৰত আমি ৰিজাল্টখিনি বা ফলাফলখিনি ঘোষণা কৰিম তেতিয়া অভাৰঅল যিখন সামগ্ৰিকভাৱে যিটো দৃশ্য যিটো প্ৰেক্ষাপট সেয়া স্পষ্ট হ'ব ঠিক আছে গ্ৰামাঞ্চলৰ মই পুৰুষৰ কথা কৈছিলোঁ শইকীয়া ডাঙৰীয়া আমাৰ মাজত আছে মই গ্ৰামাঞ্চলৰ মহিলাসকলেনো কোনবোৰ দিশত গুৰুত্ব দিছে গ্ৰামাঞ্চল নহয় ক্ষমা কৰিব চহৰাঞ্চলৰ পুৰুষসকলক দেখুৱালোঁ চহৰাঞ্চলৰ মহিলাসকলৰ যিটো তথ্য সেই তথ্যটো আমি দাঙি ধৰিব বিচাৰিম এই মুহূৰ্তত এবাৰ আমি মহিলাসকলৰ মতামত আপোনালোকক দেখুৱাব বিচাৰিছোঁ সমীক্ষাত মহিলাসকলে কি কৈছিল সেই একে সমীক্ষা আছিলে তিনিটাকৈ এজ গ্ৰুপ আছিলে 18 পৰা 30 আপোনালোকে দেখিবলৈ পাইছে 30 পৰা 60 60 পৰা 70 এই তিনিটা এজ গ্ৰুপত কোনে কি নম্বৰ দিছে আপোনালোকে দেখিছে একেই কথা 10ৰ ভিতৰত কোনে কিমান নম্বৰ দিছে আমি দেখুৱাইছোঁ আপোনালোকে মহিলাসকলে 10ৰ ভিতৰত 18 পৰা 30 বছৰ বয়সৰ মহিলাই 18 পৰা 10ৰ ভিতৰত দিছে 4 নম্বৰ 10ৰ ভিতৰত 4 নম্বৰ দিয়া পৰিলক্ষিত হৈছে তাৰপিছত দ্বিতীয় এজ গ্ৰুপটো আমি আপোনালোক দেখুৱাইছোঁ দ্বিতীয় এজ গ্ৰুপত 10ৰ ভিতৰত 3 নম্বৰ দিয়া পৰিলক্ষিত হৈছে অৰ্থাৎ 30ৰ পৰা 60 বছৰৰ মহিলাসকলে 10ৰ ভিতৰত 3 নম্বৰ দিছে গতিকে নগৰাঞ্চলত মহিলাৰ 30ৰ পৰা বিশেষকৈ 60 বয়সৰ মহিলাই যথেষ্ট কম নম্বৰ দিয়া পৰিলক্ষিত হৈছে কিন্তু সমান্তৰালভাৱে 10ৰ ভিতৰত 5 নম্বৰ দিছে 60ৰ পৰা 70 বয়সৰ যিখিনি মহিলা আছে অৰ্থাৎ এই ধৰণৰ এটা চৰ্চাও চলিছে যিসমূহ দৰ্শকে আমাৰ অংশগ্ৰহণ কৰিছিল কমেণ্ট যিবিলাক আছিলে মতামত যিবিলাক দিয়া হৈছিলে তাত কোৱা হৈছে যে বৃদ্ধা পেঞ্চনৰ দৰে আঁচনিয়ে চুই গৈছে 60ৰ পৰা 70 বছৰৰ মহিলাসকলক যাৰ বাবে সেইসকল মহিলাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ওপৰত সন্তুষ্টি ব্যক্ত কৰিছে আৰু তাৰ পাছত নম্বৰ দিয়া পৰিলক্ষিত হৈছে আমি সেইভাবে জনাব বিচাৰিছোঁ যে গড়ে আচলতে যদি আমি চাওঁ নগৰাঞ্চলৰ গড়ে কিমান সংখ্যক পুৰুষ সন্তুষ্ট আৰু কিমান সংখ্যক মহিলা সন্তুষ্ট সেই তথ্যটো আমি দেখুৱাব পাৰোঁ আপোনালোকক সেই তথ্যটো দেখুৱাব বিচাৰিছোঁ এয়া চাওক নগৰাঞ্চলৰ পুৰুষসকল 43.3% পুৰুষে নগৰাঞ্চলৰ পুৰুষে সন্তুষ্টি ব্যক্ত কৰিছে আটাইকেইটা এজ গ্ৰুপৰ ওপৰত ভিত্তি কৰি আমি দেখুৱালোঁ যে 43.3% লোকে সন্তুষ্টি ব্যক্ত কৰিছে অৰ্থাৎ এই কথাটো স্পষ্ট যে 50%তকৈ কম লোকে এবছৰীয়া
যি কাৰ্যকাল সেই কাৰ্যকালত 100ৰ ভিতৰত 44.3 গৰাকী ব্যক্তিয়ে সন্তুষ্টি ব্যক্ত কৰিছে আৰু তাৰ বিপৰীতে নগৰাঞ্চলত মহিলাৰ আমি হাৰটো দেখুৱাইছোঁ মহিলা 40% মহিলাই সন্তুষ্টি ব্যক্ত কৰিছে অৰ্থাৎ চৰকাৰৰ কাম কাজক লৈ সন্তুষ্টি নগৰাঞ্চলত বিশেষকৈ এটা কথা হৈছে যথেষ্ট কম সংখ্যক লোকে অংশগ্ৰহণ কৰিছে কিন্তু যিখিনি অংশগ্ৰহণ কৰিছে সেই সকল লোকৰ মতামত এই ধৰণৰ আছিল মই আনটো ষ্টুডিঅ'লৈ গৈছোঁ তাৰ পাছত আমি আপোনালোকক গ্ৰাম্যাঞ্চলত তথ্যটো দাঙি ধৰিম কিন্তু নগৰাঞ্চলৰ প্ৰসংগত কিছু আমি কথা উল্লেখ কৰিছিলোঁ গতিকে নগৰাঞ্চলৰ ছবিখন আপোনালোকে দেখিবলৈ পাইছে নগৰাঞ্চলৰ ছবিখন কি হৈ আছে এই ছবিখন আমি দেখুৱাইছোঁ গ্ৰাম্যাঞ্চলৰ প্ৰসংগটো আছে গ্ৰাম্যাঞ্চলৰ প্ৰসংগ দেখাৰ পাছত সামগ্ৰিক দৃশ্যটো আহিব এভাৰেজত কিমান শতাংশ এই চৰকাৰখনৰ প্ৰথম বৰ্ষপূৰ্তিৰ কাম কাজক লৈ সন্তুষ্ট গতিকে অতুল বৰা ডাঙৰীয়া আমাৰ লগত উপস্থিত আছে দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ লগত উপস্থিত আছে এটা মই চমু বাণিজ্যিক বিৰতি লৈছোঁ বিৰতিৰ পাছতে গ্ৰাম্যাঞ্চলত তথ্য আৰু সামগ্ৰিক তথ্যটো দাঙি ধৰিম তাৰ পাছত মই দুয়োগৰাকী ব্যক্তিৰ ওচৰলৈকে যাম সমান্তৰালভাৱে সমগ্ৰ ৰাজ্যৰ পৰা আমাৰ সাংবাদিকসকলৰ সৈতে আজি ভোটাৰ ৰাইজ উপস্থিত আছে আৰু বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আমি সমীক্ষাই কি কৈছে সমীক্ষাৰ ফলাফল দি গৈছোঁ চহৰাঞ্চলৰ সমীক্ষাৰ ফলাফল দিছোঁ দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ মাজত আছে আৰু তেখেতে উল্লেখ কৰিছিল যে চহৰাঞ্চলত বিশেষকৈ কোনবোৰ প্ৰক্ৰিয়াই ক্ৰিয়া কৰিব পাৰে মই এবাৰ কিছু সময়ৰ বাবে নগাঁওলৈকে গৈছোঁ এই মতামতটো লোৱাৰ বাবে যে চহৰাঞ্চলত কি কাৰকে ক্ৰিয়া কৰিছিল যিধৰণে শইকীয়া ডাঙৰীয়াই কৈছিল যে পৌৰসভাসমূহ অনুষ্ঠিত হৈ গৈছে আৰু তাত ব্যাপক হাৰত যি ভাৰতীয় জনতা পাৰ্টি বা মিত্ৰজোঁটে জয়লাভ কৰিছে তাৰ প্ৰতিফলন এতিয়াও আছেনে নাই কাৰণ নিৰ্বাচন অনুষ্ঠিত হৈ যোৱা বেছিদিন হোৱা নাই কিন্তু সমীক্ষাই যিটো আমি অনলাইন সমীক্ষা কৰিছিলোঁ ডিজিটেল মাধ্যমৰ সমীক্ষা আছিল তাত দেখিবলৈ পোৱা গৈছিলে 43.3% পুৰুষ সন্তুষ্ট আৰু মহিলা 40% সন্তুষ্ট মই কিছু নগৰৰ পৰা মতামত ল'ম তাৰ পাছত সামগ্ৰিক আমি যিটো সমীক্ষা আহিছে গ্ৰাম্যাঞ্চল মিলি আৰু সামগ্ৰিকভাৱে কিমান শতাংশ লোকে ডক্টৰ শৰ্মা চৰকাৰক সমৰ্থন কৰিছে এই কথাটো জানিম অজিত শইকীয়া চমুকৈ ৰাইজৰ পৰা চমুকৈ এই কথাটো জানিবলৈ চেষ্টা কৰক যে নগৰাঞ্চলৰ প্ৰসংগ যিহেতু উত্থাপন কৰিছোঁ নগাঁওতো দেখিবলৈ পোৱা গৈছিল পৌৰসভা অনুষ্ঠিত হৈ গৈছিল নগাঁও পৌৰসভা দখল কৰিছিল মিত্ৰজোঁটে তেনে প্ৰেক্ষাপটত চহৰাঞ্চলৰ লোকসকলে প্ৰথম বৰ্ষপূৰ্তি বা মিত্ৰজোঁটৰ এই চৰকাৰখনক লৈ কিমান দূৰ সন্তুষ্ট আজি বিশেষজ্ঞই নহয় আজি ৰাইজে মতামত দি আছে চমুকৈ নিশ্চয় শান্তনু আমি নগাঁৱৰ প্ৰতিক্ৰিয়া জানিবৰ কাৰণে মই প্ৰথমে যাব বিচাৰিছোঁ অলকমণি ভট্টাচাৰ্য আমাৰ লগত আছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে এটা বছৰ সম্পূৰ্ণ কৰিলে সমীক্ষাত ওলাইছে যে প্ৰায় 44% চহৰাঞ্চলৰ লোকে সন্তুষ্টি প্ৰকাশ কৰিছে সমান্তৰালভাৱে গ্ৰাম্যাঞ্চলতো তেনেধৰণে সন্তুষ্টি প্ৰকাশ কৰিছে কিহৰ কাৰণে চৰকাৰখন সফল হৈছে বা কিহৰ কাৰণে চৰকাৰখন সফল হৈছে আপুনি চিন্তা কৰক এই এবছৰত কিন্তু আপুনি 3টা মাহ আপুনি কোভিড মহামাৰীত গৈছে চৰকাৰে সেই সময়ত সম্পূৰ্ণ ৰাইজৰ যিমান পাৰে ভেকচিনেশ্যন কৰা সেইটোত ষ্ট্ৰেছ দিছে আৰু প্লাছ মানুহৰ জীৱন ৰক্ষা কৰাৰ চেষ্টা কৰিছে বাকী থাকিলে 9 মাহত যদি আপুনি চাই এইখন চৰকাৰৰ সফলতা কিমান আছে আপোনাক মই কৈছোঁ বিশেষভাৱে আপুনি আজিৰ দিনত আপোনালোকেও নিউজ কৰিছে 14খন কেঞ্চাৰ হস্পিটেল আপুনি মুঠতে কিমান নম্বৰ দিব 10ৰ ভিতৰত মইতো 10% ভিতৰত তেখেতৰ এই এবছৰীয়া কাৰ্যকালত মইতো 10ৰ ভিতৰত 10ই দিম নিশ্চয়কৈ মই আৰু যাব বিচাৰিম কেইবাজনো আছে যিহেতু মই কমকৈ ল'ব লাগিব মই আপোনাৰ ওচৰত আহিছোঁ যে এটা বছৰ সম্পূৰ্ণ হৈছে 10ৰ ভিতৰত কিমান নম্বৰ দিব আৰু যদি ব্যৰ্থ হৈছে কিহত হৈছে আৰু যদি সফল হৈছে কোনকেইটা দিশত সফল প্ৰাক্তন কংগ্ৰেছী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজিৰ তাৰিখত যিখন বিজেপি চৰকাৰ আছে এই চৰকাৰখনত মই 10ৰ ভিতৰত 10 নম্বৰ দিম কিয়নো আপুনি নিবনুৱা সমস্যাটোৰ ক্ষেত্ৰত চাওক আজি 4 লাখ আপোনাৰ খালী পদৰ কাৰণে 4,000 খালী পদৰ কাৰণে 9 লাখ মানুহে আপোনাৰ চাকৰিৰ কাৰণে আবেদন কৰিছে 1 লাখকৈ চাকৰি তেওঁ গন্তি কৰি পেলাই তেওঁ কৈছিলে যে আমি আপোনালোকে আঙুলি মূৰত গন্তি কৰক আমি 1 লাখ চাকৰি দিম সেই গন্তি কৰি 1 লাখ চাকৰি দিয়াৰ কাৰণে তেওঁক মই 10ৰ ভিতৰত 10 নম্বৰ দিম আৰু শিক্ষাৰ ক্ষেত্ৰত যদি আজি চাওক তেতিয়াহ'লে গোটেই দেশখনৰ ভিতৰত যিটো আপোনাৰ স্কুল ড্ৰপ আউট আপোনাৰ ড্ৰপ আউটত অসম শীৰ্ষ স্থানত আছে সেইকাৰণে মই তেওঁক 10ৰ ভিতৰত 10 নম্বৰ দিম তাৰ পাছত আপুনি চাওক যে ইনফেণ্ট মৰ্টেলিটি ৰেট সেই মৰ্টেলিটি ৰেটটো আপোনাৰ দেশৰ ভিতৰতে আটাইতকৈ বেছি অসমৰ সেইটো কাৰণে মই তেওঁলোকক 10ৰ ভিতৰত 10 দিম আছে আপুনি কি ক'ব হয় মই হিমন্ত বিশ্ব শৰ্মাৰ এবছৰীয়া কাৰ্যকালত মই তেওঁক 10ৰ ভিতৰত 9 দিম কাৰণ যিহেতু তেখেতসকলে আমাৰ স্বাধীনতাৰ পিছত হয়তো অসমলৈ কেন্দ্ৰীয় চৰকাৰে ইমানখিনি টকা গ্ৰাণ্ট দিছে আৰু লগতে মই পল্লৱ আছে এনেচোৱাই কি ক'ব আপুনি পোনপ্ৰথমে মই এই মৃতপ্ৰায় অসম চৰকাৰখনক এবছৰ বৰ্ষপূৰ্তি হোৱাৰ কাৰণে ধূপ ধূনা তেল লৈ লগতে নাৰ্জী ফুলৰ মালা লৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ কাৰণ এই চৰকাৰখনে আমাক যিখিনি মৃতপ্ৰায় চৰকাৰখনে যিখিনি সম্পত্তি দিছে সেই সম্পত্তিখিনি হৈছে টোল গেট মূল্যবৃদ্ধি নিবনুৱা সমস্যা গতিকে এই সমস্যাখিনি আমাক দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নম্বৰ মই নিদিওঁ নম্বৰ ৰাইজে দিব মই আপোনাৰ ওচৰতো আহিছোঁ কি ক'ব আপুনি
হয়, নাম্বাৰ ক্ষেত্ৰত মই 10ৰ ভিতৰত 7 দিম। সব ঠিকে আছিলে, যাতায়াতৰ ক্ষেত্ৰত যিখিনি কৰিছে, চিকিৎসাৰ ক্ষেত্ৰত যিখিনি কৰিছে, গোটেইখিনি ধুনীয়া হৈছে। কিন্তু এতিয়া মূল্যবৃদ্ধিৰ ক্ষেত্ৰত যি অলপ পৰিৱেশৰ সৃষ্টি হৈছে, তো সন্মানীয় চৰকাৰখনক এটা কথা ক'ব বিচাৰোঁ, মূল্যবৃদ্ধিৰ ক্ষেত্ৰত অকণমান চকু দিয়ক, নিবনুৱা যিখিনি মানুহ আছে সেইখিনিৰ ওপৰত চকু দিয়ক, আৰু যিসকলে মধ্যবিত্ত পৰিয়াল আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ যিখিনি মানুহ আছে সেইখিনি অকণ চকু মেলি চাওক, গোটেই সমাজখন নিজে ভাল হৈ আহিব। ঠিক আছে, অজিত শইকীয়া মই আহিম। গতিকে নগাঁওবাসীৰ প্ৰতিক্ৰিয়াটো আপোনালোকে দেখা পাইছে, চহৰ অঞ্চলৰ প্ৰসংগ যিহেতু উত্থাপন কৰিছিলোঁ, হয় চৰকাৰখনক লৈ একাংশই সন্তুষ্টি ব্যক্ত কৰিছে, কিন্তু শেহতীয়াকৈ যিটো দাম বৃদ্ধিৰ প্ৰসংগ সকলোকে চুই গৈছে। পেট্ৰল ডিজেলৰ পৰা আৰম্ভ কৰি নিত্য নৈমিত্তিক খাদ্য সামগ্ৰীৰ যি অভাৱনীয় বৃদ্ধি হৈছে, এইটো কিন্তু এটা ইছ্যু হিচাপে চিহ্নিত হৈছে। ভৱিষ্যতে এই ইছ্যুটো কি ধৰণে এই প্ৰত্যাহ্বানটো কি ধৰণে গ্ৰহণ কৰে বা কি ধৰণে ইয়াৰ সমাধান সূত্ৰ উলিয়ায় তাৰ ওপৰত নিৰ্ভৰ কৰিব বহু কথা। কিন্তু চৰকাৰখনৰ প্ৰতি প্ৰথম অৱস্থাত সন্তুষ্টি থাকিলেও মূল্যবৃদ্ধিয়ে সমৰ্থকসকলক কিছু বিতুষ্ট কৰিছে, সেইটো স্পষ্ট কথা। এইবাৰ আমি গ্ৰাম্যাঞ্চললৈকেও আপোনালোকক লৈ যাম। সমান্তৰালভাৱে মই সামগ্ৰিক যিটো ফলাফল আছে আমাৰ ছাৰ্ভেৰ, সেই ফলাফলটো দেখুৱাম। আৰু তাৰ পাছত মই দিলীপ শইকীয়া ডাঙৰীয়াৰ ওচৰলৈকে আহিম, মন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ ওচৰলৈকে আহিম, ৰাজ্যৰ ভিন্ন প্ৰান্তত আমাৰ সাংবাদিকসকল উপস্থিত আছে, মতামত জানিম। আহক এইবাৰ আমি লৈ গৈছোঁ গ্ৰাম্যাঞ্চলৰ সামগ্ৰিকভাৱে আমাৰ সমীক্ষাটোৱে কি কৈছে। মই পুনৰ উভতি আহিছোঁ আপোনালোকক এই তথ্য দেখুৱাৰ বাবে, যি সমীক্ষাত আমাৰ প্ৰাগ নিউজত ডিজিটেল সমীক্ষাত প্ৰকাশ পাইছে। আৰু গ্ৰাম্যাঞ্চল, এইবাৰ আমি গ্ৰাম্যাঞ্চলত তথ্য দেখুৱাম। গ্ৰাম্যাঞ্চলৰ ৰাইজে, গাঁৱৰ অসমবাসীয়ে ডক্টৰ শৰ্মা চৰকাৰক কি ধৰণে গ্ৰহণ কৰিছে, কিমান দূৰ সন্তুষ্ট, সেই তথ্য আমি দেখুৱাব বিচাৰিছোঁ। আহক তথ্যই কি কয়। তিনিটাকৈ এজ গ্ৰুপ আছিলে, আমি দেখুৱাইছোঁ আপোনালোকক। 18ৰ পৰা 30 বছৰ বয়সৰ, 30ৰ পৰা 60 বছৰ বয়সৰ আৰু 60ৰ পৰা 70 বছৰ বয়সৰ। এই তিনিটা এজ গ্ৰুপত আচলতে কি দেখিবলৈ পোৱা গৈছে। প্ৰথমতে আমি গ্ৰাম্যাঞ্চলৰ পুৰুষসকলে কি কৈছে, 18ৰ পৰা 30 বছৰ বয়সৰ পুৰুষে কি কৈছে, 30ৰ পৰা 60 বছৰ বয়সৰ পুৰুষে কি কৈছে, আৰু 60ৰ পৰা 70 বছৰ বয়সৰ পুৰুষে কি কৈছে। আপোনালোকে তথ্য চাই ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যে 18ৰ পৰা 30 বছৰ বয়সৰ গ্ৰাম্যাঞ্চলৰ পুৰুষে 4 নম্বৰ দিয়া পৰিলক্ষিত হৈছে। 10ৰ ভিতৰত 4 দিছে, অৰ্থাৎ সেইসকল যুৱ প্ৰজন্ম, যিসকল যুৱ প্ৰজন্ম 18ৰ পৰা 30ৰ ভিতৰত বয়স আছে, সংস্থাপনৰ প্ৰসংগ আছে, অন্য কেতবোৰ প্ৰসংগ আছে, আৰু তেওঁলোকে 10ৰ ভিতৰত 4 নম্বৰ দিয়া পৰিলক্ষিত হৈছে। দ্বিতীয় প্ৰসংগ উল্লেখ কৰিব বিচাৰিছোঁ আন এটা এজ গ্ৰুপ, আৰু সেইটো হৈছে 30ৰ পৰা 60 বছৰ বয়সৰ এজ গ্ৰুপ। আৰু এই এজ গ্ৰুপটোৱে কি দিছে আপোনালোকে দেখিবলৈ পাইছে, 30ৰ পৰা 30ৰ পৰা 60 বছৰৰ এজ গ্ৰুপটোৱে নম্বৰ দিয়া পৰিলক্ষিত হৈছে 5 নম্বৰ দিছে। তাৰ বিপৰীতে 60ৰ পৰা 70, পুনৰ সেই প্ৰসংগটো উত্থাপন কৰিছোঁ, 60ৰ পৰা 70ৰ বয়সৰ যিসকল লোক আছে তেওঁলোকে কিমান নম্বৰ দিছে। 10ৰ ভিতৰত সেইসকল লোকে 6 নম্বৰ দিয়া পৰিলক্ষিত হৈছে। অৰ্থাৎ ইয়াতো একেই প্ৰসংগ উত্থাপিত হৈছে। গ্ৰাম্যাঞ্চলৰ 60ৰ পৰা 70 বছৰ বয়সৰ যিসকল লোক আছে তেওঁলোকে কিন্তু ডক্টৰ শৰ্মা চৰকাৰক এভাৰেজতকৈ ওপৰত নম্বৰ দিছে, 5তকৈ ওপৰত, অৰ্থাৎ 6 নম্বৰ দিয়া পৰিলক্ষিত হৈছে। বৃদ্ধ পেঞ্চনৰ প্ৰসংগটো নিঃসন্দেহে জড়িত হৈ থকাৰ সম্ভাৱনা আছে, কিন্তু মূলতঃ কনচাৰ্ণ বা উদ্বিগ্নতাৰ বিষয়টো হৈছে 18ৰ পৰা 30 বছৰ বয়সৰ যি সংখ্যক লোক আছে সেই সংখ্যক লোকে কিছু কম নম্বৰ দিয়া পৰিলক্ষিত হৈছে। 4 নম্বৰ পুৰুষসকলে দিছিলে, সেই কথা আমি উল্লেখ কৰিছিলোঁ। গতিকে সেই প্ৰসংগসমূহ জড়িত হৈছে। কমেণ্ট বক্সত কি ধৰণৰ কমেণ্ট আহিছিল তাৰ পাছত আপোনালোকে অনুমান কৰিব পাৰিব আচলতে প্ৰসংগবোৰ কি ধৰণে হ'ব পাৰে। গতিকে এই পুৰুষৰ আমি যিটো ডাটা আছে, তথ্য আছে, সেইটো দাঙি ধৰিলোঁ আমি একেলগে। এইবাৰ গ্ৰাম্যাঞ্চলত যিহেতু প্ৰসংগ উত্থাপন কৰিছোঁ, একেলগে আমি মহিলাৰ তথ্য দাঙি ধৰিব বিচাৰিম। গ্ৰাম্যাঞ্চলৰ মহিলাসকলে ডক্টৰ শৰ্মা চৰকাৰক প্ৰকৃততে কিমান নম্বৰ, কি ধৰণৰ নম্বৰ দিব বিচাৰিছে। তিনিটাকৈ আমি উল্লেখ কৰিছিলোঁ, তিনিটাকৈ এজ গ্ৰুপ আছে মহিলাসকলৰো। 18ৰ পৰা 30 বছৰ বয়সৰ যিটো এজ গ্ৰুপ আছে, আৰু তাৰ বিপৰীতে 30ৰ পৰা 60 বছৰ আৰু 60ৰ পৰা 70 বছৰ বয়সৰ যিটো এজ গ্ৰুপ আছে। 18ৰ পৰা 30 বছৰ বয়সৰ এজ গ্ৰুপটোৱে কিমান নম্বৰ দিছে আমি প্ৰথমতে আপোনালোকক দেখুৱাইছোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে 18ৰ পৰা 30 বছৰ বয়সৰ এজ গ্ৰুপটোৱে মহিলাসকলৰ ক্ষেত্ৰত 5, অৰ্থাৎ পুৰুষে 4 নম্বৰ দিয়াৰ বিপৰীতে গ্ৰাম্যাঞ্চলৰ 18ৰ পৰা 30 বছৰ বয়সৰ মহিলাসকলে 5 নম্বৰ দিয়া পৰিলক্ষিত হৈছে। তাৰ বিপৰীতে 30ৰ পৰা 60 বছৰ বয়সৰ মহিলাসকলে কিমান নম্বৰ দিছে, 10ৰ ভিতৰত 7 নম্বৰ দিছে। গুৰুত্বপূৰ্ণ প্ৰসংগ, 30ৰ পৰা 60 বছৰ বয়সৰ গ্ৰাম্যাঞ্চলৰ মহিলাসকলে 10ৰ ভিতৰত 7 নম্বৰ দিছে শৰ্মা চৰকাৰক। তাৰ কাৰণ কেইবাটাও থাকিব পাৰে, কিন্তু প্ৰথম অৱস্থাত এই কথাটো চৰ্চাত আহিছে, যিসমূহ আঁচনি মহিলাৰ বাবে গ্ৰহণ কৰা হৈছে, অৰুণোদয় আঁচনি বা যি ধৰণৰ ঋণ ৰেহাই দিয়াৰ ব্যৱস্থা কৰা হৈছে, মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাইৰ যিটো প্ৰসংগ আছিল, সেই প্ৰসংগ সম্ভৱতঃ চুই গৈছে এইসকল মহিলাক। আৰু যাৰ ফলাফল এয়া 10ৰ ভিতৰত 7 নম্বৰ দিছে ডক্টৰ শৰ্মা চৰকাৰক গ্ৰাম্যাঞ্চলৰ
30ৰ পৰা 60 বছৰ বয়সৰ মহিলাসকলে আৰু তাৰ বিপৰীতে শেষত উল্লেখ কৰিব লাগিব তৃতীয়টো এজ গ্ৰুপে কি দিছে তৃতীয়টো এজ গ্ৰুপ গুৰুত্বপূৰ্ণ এজ গ্ৰুপ 60ৰ পৰা 70 বছৰ বয়স আৰু তেওঁলোকে এই মুহূৰ্তত আমি তথ্যত দেখুৱাইছোঁ যে তেওঁলোকেও 6 নম্বৰ দিয়া পৰিলক্ষিত হৈছে অৰ্থাৎ গ্ৰাম্যাঞ্চলৰ যিসকল মহিলা এই মহিলাসকলে 10ৰ ভিতৰত 6 নম্বৰ প্ৰদান কৰিছে এভাৰেজতকৈ বেছি নম্বৰ দিছে গতিকে এজ গ্ৰুপসমূহে এই তথ্যটো কৈ গৈছে আৰু এবাৰ আমি আপোনালোকক গড় হিচাপটো দেখুৱাব বিচাৰিছোঁ গ্ৰাম্যাঞ্চলৰ গড় হিচাপ কি পুৰুষ আৰু মহিলা উভয়ে নম্বৰ দিয়াৰ পিছত গড়ে কি ওলাইছে এই তথ্য আমি দেখুৱাব বিচাৰিছোঁ পুৰুষসকলৰ 50% পুৰুষে গ্ৰাম্যাঞ্চলৰ সন্তুষ্টি ব্যক্ত কৰিছে ডক্টৰ শৰ্মা চৰকাৰৰ প্ৰথমটো কাৰ্যকালক লৈ আৰু মহিলাসকলে 60% মহিলাই সন্তুষ্টি ব্যক্ত কৰিছে গতিকে পুৰুষতকৈ মহিলাৰ সন্তুষ্টিৰ সংখ্যা বেছি বা সন্তুষ্টিৰ পৰিমাণ বেছি আমি যিয়ে নকওঁ কিয় পুৰুষ 50% পুৰুষে সন্তুষ্টি ব্যক্ত কৰিছে আৰু তাৰ বিপৰীতে 60% মহিলাই সন্তুষ্টি ব্যক্ত কৰিছে এয়া আছিল গ্ৰাম্যাঞ্চলৰ হিচাপ আৰু এইবাৰ আমি আপোনালোকক হিচাপ দিব বিচাৰিছোঁ ওভাৰঅল সামগ্ৰিকভাৱে ডক্টৰ শৰ্মা চৰকাৰৰ প্ৰথমটো কাৰ্যকালক লৈ কোন কিমান দূৰ সন্তুষ্টি ব্যক্ত কৰিছে কোনে কিমান নম্বৰ দিছে আমি পুনৰ গ্ৰাফিক্সত দেখুৱাব বিচাৰিছোঁ নম্বৰ কোনে কিমান দিছে তিনিটাকৈ ইতিমধ্যে উল্লেখ কৰিছিলোঁ এজ কেটেগৰী আছিলে 18ৰ পৰা 30 30ৰ পৰা 60 60ৰ পৰা 70 আৰু এই তিনিটা এজ কেটেগৰীৰ ভিতৰত পুৰুষৰ কথা যদি আমি উল্লেখ কৰোঁ 18ৰ পৰা 30 বছৰৰ পুৰুষে 18ৰ পৰা 30 বছৰ পুৰুষে 4 নম্বৰ দিয়া পৰিলক্ষিত হৈছে 10ৰ ভিতৰত 4 নম্বৰ দিছে 18ৰ পৰা 30 তাৰ বিপৰীতে যদি আমি চাওঁ 30ৰ পৰা 60 বছৰৰ যিসকল পুৰুষ আছে তেওঁলোকে 5 নম্বৰ দিছে এভাৰেজ আমি কৈ আছোঁ গড়ে কৈ আছোঁ আৰু তৃতীয়তে 60ৰ পৰা 70 বছৰৰ যিসকল পুৰুষ আছে তেওঁলোকে নম্বৰ দিয়া পৰিলক্ষিত হৈছে 8 নম্বৰ গতিকে 4 5 8 যিসকল বয়োজ্যেষ্ঠ আছে 60ৰ পৰা 70 বছৰ তেওঁলোকে কিন্তু নগৰাঞ্চল আৰু গ্ৰাম্যাঞ্চল মিলি সেইসকল পুৰুষৰ ভিতৰত 8 নম্বৰ দিয়া পৰিলক্ষিত হৈছে তাৰ বিপৰীতে আমি দেখুৱাব বিচাৰিছোঁ মহিলাসকলে কি কৰিছে ওভাৰঅল যদি আমি চাওঁ সামগ্ৰিকভাৱে এবাৰ দেখুৱাইছোঁ মহিলাসকলৰ 18ৰ পৰা 30 বছৰ বয়সৰ মহিলাসকলে এতিয়া আপোনালোকে দেখিবলৈ পাইছে 7 নম্বৰ দিয়া পৰিলক্ষিত হৈছে সামগ্ৰিকভাৱে 7 নম্বৰ দিছে দ্বিতীয় প্ৰসংগ 30ৰ পৰা 60 বছৰ বয়সৰ মহিলাই দিছে 8 নম্বৰ আৰু তাৰ পাছত 60ৰ পৰা 70 বছৰৰ মহিলাই কিমান নম্বৰ দিছে সেয়া হৈছে 8 নম্বৰ আৰু তেনে প্ৰেক্ষাপটত এই যিটো মই তথ্য দাঙি ধৰিলোঁ ইয়াৰ প্ৰেক্ষাপটত যদি আমি গড় উলিয়াব যাওঁ পুৰুষ আৰু মহিলাত যদি আমি গড় উলিয়াব যাওঁ সেই গড় কিমান হ'ব আপোনালোকে চাই লওক 56.6% পুৰুষে সন্তুষ্টি ব্যক্ত কৰিছে 76.6% মহিলাই সন্তুষ্টি ব্যক্ত কৰিছে আৰু তাৰ বিপৰীতে অৰ্থাৎ আমি যদি গড় উলিয়াওঁ 64.6% ব্যক্তিয়ে সন্তুষ্টি ব্যক্ত কৰিছে ডক্টৰ শৰ্মা চৰকাৰক লৈ কিন্তু ইয়াতে ইতিমধ্যে আমি বিতংকৈ তথ্য উল্লেখ কৰিছিলোঁ চহৰাঞ্চলত অসন্তুষ্টি আছে গড়ে আধাতকৈ কম সন্তুষ্টি ব্যক্ত কৰিছে দ্বিতীয় প্ৰসংগ গ্ৰাম্যাঞ্চলত কিছু সন্তুষ্টি আছে কিন্তু তাৰ ভিতৰতো পুৰুষতকৈ মহিলাসকলে ভোট অধিক দিয়া পৰিলক্ষিত হৈছে ডক্টৰ শৰ্মা চৰকাৰক আৰু যাৰ বাবে গড় হিচাপত যদি আমি শেষত ক'বলৈ গ'লোঁ যে 66.6% লোকে যিখিনি লোকক সামৰি আমাৰ এই ছাৰ্ভে বা সমীক্ষা কৰা হৈছিল যিটো অনলাইন ছাৰ্ভে আছিলে অনলাইন ছাৰ্ভেত স্বেচ্ছাই যিসকল লোকে অংশগ্ৰহণ কৰিছিল ইতিমধ্যে আমি জনাইছোঁ 11,000তকৈ অধিক লোকে আমাৰ এই ছাৰ্ভেত অংশগ্ৰহণ কৰিছিল সমীক্ষাত অংশগ্ৰহণ কৰিছিল আৰু তেওঁলোকৰ এই সমীক্ষাৰ ভিত্তিতে আজিৰ এই তথ্য আমি দাঙি ধৰিলোঁ সমীক্ষাৰ ফলাফল দিলোঁ মই এতিয়া আনটো ষ্টুডিঅ'লৈ যাব বিচাৰিছোঁ এই সমীক্ষাৰ পাছত প্ৰতিক্ৰিয়া কি আহে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে আমাৰ সাংবাদিকসকল উপস্থিত আছে মই আনটো ষ্টুডিঅ'লৈ গৈছোঁ গতিকে সামগ্ৰিকভাৱে তথ্য আহিছে আৰু এই তথ্য হৈছে যে 66.6% লোকে সন্তুষ্টি ব্যক্ত কৰিছে ডক্টৰ শৰ্মা চৰকাৰৰ ওপৰত অনলাইন যি ধৰণৰ সমীক্ষা চলিছিল গতিকে দিলীপ শইকীয়া ডাঙৰীয়া আছে তেখেতে এই মুহূৰ্তত ক'বলৈ সহজ হ'ব যে গ্ৰাম্যাঞ্চলৰ চিটুৱেশ্যন কি আছিল আৰু সামগ্ৰিকভাৱে এই ফলাফলক লৈ কি মন্তব্য দিব বিচাৰিব 66.6% আছে কিন্তু তাৰ পূৰ্বে মই দিলীপ শইকীয়া ডাঙৰীয়াৰ ওচৰলৈকে যোৱাৰ পূৰ্বে অতুল বৰা ডাঙৰীয়াক সুধিব বিচাৰিছোঁ যিহেতু 66.6% লোকে ইতিমধ্যে সন্তুষ্টি ব্যক্ত কৰিছে কিন্তু বৰা ডাঙৰীয়া আপুনি নিজকে আপোনাৰ বিভাগটোক লৈ মন্ত্ৰী হিচাপে আপুনি নিজৰ বিভাগক 10ৰ ভিতৰত আপুনি কিমান নম্বৰ দিব বিচাৰে বৰা ডাঙৰীয়া মইতো কৈছোঁ 10ৰ ভিতৰত মই কেনেকৈ এইখিনি কথা
আমি যিবিলাক কাম কাজ কৰিছোঁ মোৰ বিচাৰ বিবেচনাৰে মই কথাখিনি কৈছোঁ গতিকে ৰাইজৰ লগত যিহেতু যোগাযোগত থাকোঁ ৰাইজৰে প্ৰতিনিধি সেই হিচাপেই মই কথাখিনি আপোনালোকক কৈছোঁ মই ভাবোঁ ইয়াত মানে 100% বুলি ক'লেতো আৰু তাত নম্বৰ দিয়াৰ কথা নাহেই গতিকে আপুনিও 10ৰ ভিতৰত 10 দিব বিচাৰিছে 100% দিব বিচাৰিছে ঠিক আছে মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে গতিকে অতুল বৰা ডাঙৰীয়া 10ৰ ভিতৰত 10 দিছে 100% মই এবাৰ আহিব বিচাৰিছোঁ দিলীপ শইকীয়া ডাঙৰীয়াৰ ওচৰলৈকে আৰু তাৰ পাছতে মই ৰাজ্যৰ ভিন্ন প্ৰান্তলৈকে যাম আৰু ৰাইজৰ পৰা মতামত জানিবলৈ চেষ্টা কৰিম দিলীপ শইকীয়া ডাঙৰীয়া আমি যিটো আমাৰ সমীক্ষা সামগ্ৰিক সমীক্ষাটো দেখুৱালোঁ গ্ৰাম্যাঞ্চলৰ ফলাফলো আছিল কিন্তু সামগ্ৰিকভাৱে আমি এইটো দেখা পাইছোঁ যে গ্ৰাম্যাঞ্চলত বিশেষকৈ মহিলাসকলে পুৰুষতকৈ অধিক সক্ৰিয়ভাৱে এই ভোটদান প্ৰক্ৰিয়াত বা সমীক্ষাত অংশগ্ৰহণ কৰিছে আৰু সন্তুষ্টি ব্যক্ত কৰিছে আমি যদি সামগ্ৰিক দৃশ্যটো চাওঁ 50% পুৰুষ সন্তুষ্ট চৰকাৰৰ 1 বছৰীয়া কাম কাজক লৈ 60% মহিলা সন্তুষ্ট আৰু সেইবাবে এভাৰেজ যিটো ওলাইছে গড় ওলাইছে 64.6% লোক ইতিমধ্যে সন্তুষ্ট গতিকে কি ক'ব পুৰুষ মহিলাতকৈ কিছু অসন্তুষ্ট কিয় বা মহিলাসকল কিয় অধিক সন্তুষ্ট হ'ল বুলি ভাবে 1 বছৰীয়া কাম কাজত আন্তনো এটা কথা স্পষ্ট হৈছে যে যেটো গড় হিসাব ওলালে এই গড় হিসাবত সৰকাৰখনৰ কাম কাজৰ প্ৰতি সন্তুষ্টি ব্যক্ত কৰা লোকৰ সংখ্যা বেছি আৰু এটা কথা আপুনি যেতিয়া এইখিনি সাৰ্ভে কৰিছে তেতিয়া এটা দেখা পাইছো যে অলপ 30 বছৰৰ বয়সৰ আয়ুহৰ যিখিনি মতামত আহিছে সেইখিনি অকমান অসন্তুষ্টি ব্যক্ত কৰিছে এটা কথা চাওক যিকোনো এটা বিষয়ত যদি মত ব্যক্ত কৰিব লগা হয় বা যদি তুলনা কৰিব লগা হয় তেলে আগৰ চৰকাৰৰ কামকাজ আৰু বৰ্তমান চৰকাৰৰ কামকাজ এই নতুন জেনাৰেশনটোৱে হয়তো আগৰ চৰকাৰৰ কামকাজ বিলাক বহুত বেছি হয়তো তেনে ধৰণে একেবাৰে ওচৰৰ পৰা ৰাজনৈতিকভাৱে হওক বা অন্যান্য দিশতে হওক তেওঁলোকে হয়তো বহুত বেছি ভিতৰত সময় তেনে ধৰণে তেওঁলোকে বিশ্লেষণ কৰা নাছিল কিন্তু বাকি যি এজ গ্ৰুপৰ যিখিনি লোকে আজি সন্তুষ্টি ব্যক্ত কৰিছে মই ভাবো যে পূৰ্বৰ চৰকাৰসমূহৰ তুলনা কৰিছে তেওঁলোকৰ কামকাজ তেওঁলোকৰ নীতি এই গোটেই কথাখিনি তুলনা কৰি আজি জ্যেষ্ঠসকলে আজি যিসকলৰ হয়তো বয়স 40 45 50 60 70 বছৰ হৈছে সেই সকলে তুলনামূলকভাৱে আগৰ চৰকাৰ বৰ্তমান চৰকাৰ কামকাজৰ এটা যি খতিয়ান লৈছে খতিয়ানত মই দেখিছো 64% আৰু এটা কথা আমি এনেও মানে ভাৰতীয় জনতা পাৰ্টিয়ে এটা কথা স্পষ্ট কৰে বা মিত্ৰজোঁটে এটা কথা স্পষ্ট কৰিছে যে আমাৰ যিটো লক্ষ্য হৈছে সমাজৰ শেষৰজন ব্যক্তি আমি তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নতি কৰা আৰু সেই ধৰণে তেখেতসকলক আগবঢ়াই লৈ যোৱা আজি শিক্ষা ক্ষেত্ৰত কক আজি স্বাস্থ্যৰ ক্ষেত্ৰত কক কোনোবা উল্লেখ কৰিছে যে 2 মাহ 3 মাহ ধৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত কোভিড সৃষ্ট পৰিৱেশ আৰু সেই সময়তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে আমাক সুদৃঢ় নেতৃত্ব দিছে সন্মুখৰ পৰা নেতৃত্ব দিছে এটা ভয়াবহ এই মাৰাত্মক সংক্ৰামক বেমাৰটোৰ চলি থকা সময়তো মুখ্যমন্ত্ৰী গৰাকীয়ে যি ধৰণে আমাক সাহস আৰু প্ৰেৰণা দিছে নিশ্চিতভাৱে অসমৰ জনতাৰ হৃদয়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি কৰবাত নহয় কৰবাত দুৰ্বলতা বিলাক আছে আৰু সেই কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি ৰাইজে আশা কৰিছে যে আগন্তুক দিনত এবছৰতে আমি ডিস্টিংশন পাম এটো আমিও আশা নকৰো আমাৰ এবছৰ কামকাজৰ খতিয়ান আমাৰ চৰকাৰো লৈ আছে কোন ডিপাৰ্টমেন্টে কেনে ধৰণে কাম কৰিছে কোনটো বিভাগে ভালভাৱে কাম কৰিছে ইত্যাদি গোটেই কথাবিলাক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই একেবাৰে ওচৰৰ পৰা পৰ্যালোচনা কৰি আছে মই ভাবো এই যে গ্ৰামাঞ্চলে হওক চহৰাঞ্চলৰ লোকসকলৰ ভিতৰতে হওক গ্ৰামাঞ্চলত যিটো আজি আমাৰ পপুলাৰিটি বা আমাৰ চৰকাৰখনৰ কামকাজৰ প্ৰতি সন্তুষ্টি যে ব্যক্ত কৰিছে এইটো এটা সঁচাকৈ আমাৰ কাৰণে ভাল কাৰণ কিয় ভাৰত অসমৰ আজি ধৰক 82 পৰা 83% লোক গাঁৱত বাস কৰে 17% লোক চহৰত বাস কৰে গতিকে মেজৰিটি যে আমাৰ ভোটাৰ আজি প্ৰায় 2 কোটি 4 লাখ ভোটাৰ আছিল 2019 চনৰ লোকসভা 2021 চনৰ বিধানসভা নিৰ্বাচনত গতি 2 কোটি 4 লাখ ভোটাৰৰ ভিতৰতে আপোনালোকে হয়তো মতামত লৈছে কিমান হাৰত লৈছে কিমান পাৰ্চেন্টে আপোনালোকে ইয়াত সন্নিবিষ্ট হৈছে বা ইয়াত সংপৃক্ত হৈছে আমি নাজানো কিন্তু ইয়াৰ ভিতৰত যদি 64% আহিছে মই ভাবো চৰকাৰখনৰ কামকাজৰ প্ৰতি
সন্তুষ্ট আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন অতি দূৰদৰ্শী নেতা তেওঁ আৰু এটা কথা আছে আপুনি ঠিকে কৈছে 6.6% লোকে ইতিমধ্যে আপোনালোকৰ সপক্ষে সন্তুষ্টি ব্যক্ত কৰিছে হয় ডিষ্টিংশ্যন পোৱা নাই ফাৰ্ষ্ট ডিভিজন পাইছে কিন্তু শেহতীয়াকৈ মূল্য বৃদ্ধিৰ প্ৰসংগটোৱে কিন্তু চুই গৈছে সেয়া গ্ৰাম্যাঞ্চলক চহৰাঞ্চলক বহুতে এই কথাটো কয় আজি আঁচনিৰ কথা কৈছে আঁচনিৰ কথা কোৱা হৈছে আঁচনিসমূহ পাইছে তাৰ বিপৰীতে যি ধৰণৰ মূল্য বৃদ্ধি হৈছে এই মূল্য বৃদ্ধিয়ে কিন্তু ৰাইজক অসন্তুষ্ট কৰিছে দীৰ্ঘকালীন সময়লৈকে যদি এই মূল্য বৃদ্ধি চলে আপুনি নাভাবেনে যে ৰাইজৰ মাজত এটা নেতিবাচক প্ৰভাৱ পৰিব বিশেষকৈ দলৰ প্ৰতি বা মিত্ৰ চৰকাৰৰ প্ৰতি নিশ্চিতভাৱে মূল্য বৃদ্ধি জনগণৰ কাৰণে এটা অত্যন্ত জ্বলন্ত সমস্যা গতিকে আমি এই কথাটোত সদায় আমি গুৰুত্ব দিছোঁ আপোনালোকে সকলোৱে গম পাইছিল যে বিগত 6 মাহ আগত বা 5 মাহ আগত যেতিয়া পেট্ৰলৰ মূল্যই 100 টকা অতিক্ৰম কৰিছিল ডিজেলৰ মূল্যই 90 টকা অতিক্ৰম কৰিছিল তেতিয়া ভাৰত চৰকাৰে পেট্ৰল ডিজেলৰ মূল্য হ্ৰাস কৰিছিল আৰু অসম চৰকাৰেও ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰেও মিত্ৰজোঁট চৰকাৰখনেও কিন্তু পেট্ৰলত আমাৰ 15 টকা মূল্য হ্ৰাস কৰিছিল আৰু ডিজেলতো 10 টকা কেন্দ্ৰীয় চৰকাৰৰ লগত সুৰ মিলাই হ্ৰাস কৰিছিল গতিকে পেট্ৰল ডিজেল জাতীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ কাৰণে যেহেতু বিশ্বৰ যিটো এটা আমি দেখিবলৈ পাইছোঁ বিশ্বৰ যিটো পৰিস্থিতি সেই পৰিস্থিতিত আজি 1 বেৰল ক্ৰুড অইল খাৰুৱা তেলৰ দাম ফেব্ৰুৱাৰী মাহত আছিলে $55 $55 আজি সেই 1 বেৰল ক্ৰুড অইলৰ দাম ইণ্টাৰনেশ্যনেল মাৰ্কেটত প্ৰায় $150 বৃদ্ধি পাইছে স্বাভাৱিকতে আমি 85% আমি ক্ৰুড অইল বা তেল আমি বিদেশৰ পৰা আমদানি কৰোঁ 15% মাত্ৰ ভাৰতবৰ্ষত উৎপাদন হয় গতিকে এই ক্ষেত্ৰত এই ভাৰতবৰ্ষৰ জনতাই অসমৰ জনতাই কথাটো জানিব লাগে যে আমি আমাৰ যেতিয়ালৈকে উৎপাদন বৃদ্ধি কৰিব নোৱাৰোঁ যেতিয়ালৈকে বিশ্বত এই ধৰণৰ এটা পৰিস্থিতি থাকিব এটা বিশ্বৰ বিভিন্ন দেশ আজি মন্দা অৱস্থালৈ গৈছে কিন্তু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই খুব সুন্দৰভাৱে দূৰদৰ্শিতাৰে তেখেতে ভাৰতবৰ্ষৰ অৰ্থনীতিক ভাঙি পৰিবলৈ দিয়া নাই মূল্য বৃদ্ধি হৈছে এটুক আমি ডিনাই নকৰোঁ ইয়াত কোনো ধৰণৰ ইয়াত আমি সংকোচ নকৰোঁ এইটো মানি ল'বৰ কাৰণে যে মূল্য বৃদ্ধি হৈছে কিন্তু কথাটো হৈছে কি এই মূল্য বৃদ্ধিৰ পৰিপূৰক বহু বিষয় আজি ভাৰত চৰকাৰে হওক অসম চৰকাৰে হওক আজি পৰিপূৰক বহু বিষয় আজি ৰাইজক আজি উপহাৰ স্বৰূপে দিছে আজি আমি ঠিক আছে যদি আহিম আপোনাৰ ওচৰলৈকে এই প্ৰসংগটো ঠিকেই আপুনি উল্লেখ কৰিছে যে মূল্য বৃদ্ধি হৈছে বা দাম বৃদ্ধি হৈছে ৰাইজ এই কথাটো মানি লৈছে আপুনি বা চৰকাৰেও মানি লৈছে যে মূল্য বৃদ্ধি হৈছে তাক ডিনাই কৰা নাই অস্বীকাৰ কৰা নাই আৰু পৰিপূৰক হিচাপে কিছু প্ৰসংগ পৰিপূৰক হিচাপে কিছু ব্যৱস্থা ৰাইজৰ বাবে দিয়া বুলি কৈছে ৰাইজেনো কি কয় যিহেতু আজি এই ফলাফলৰ লগত ৰাইজো আমাৰ মাজত আছে গতিকে ৰাইজৰ সৈতে আমি যোগাযোগটো স্থাপন কৰি গৈছোঁ এটা সময় বাণিজ্যিক বিৰতি লৈছোঁ তাৰপিছত মই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কিছু সংখ্যক লোকৰ পৰা কিছু মন্তব্য ল'ম যিয়ে স্পষ্ট কৰিব যে গ্ৰাম্যাঞ্চলত ৰাইজে এতিয়া কি আশা কৰিছে কি চৰকাৰখনক লৈ কিমান দূৰ সন্তুষ্ট কিমান অসন্তুষ্ট এটা সময় বাণিজ্যিক বিৰতি উভতি আছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ ডক্টৰ শৰ্মা চৰকাৰৰ এবছৰ উপলক্ষে আমি সেই সমীক্ষা দাখিল কৰিলোঁ সেই সমীক্ষা আপোনালোকে দেখি থাকিব স্ক্ৰীণত দেখুৱাই যাম সমান্তৰালভাৱে যিবোৰ মতামত আহিছিলে সেই মতামতসমূহ আমি আপোনালোকক দেখুৱাই গৈছোঁ স্ক্ৰীণত মতামত যিহেতু আৰু 1000তকৈ অধিক লোকে মতামত ব্যক্ত কৰিছিল আমাৰ এই সমীক্ষাত গতিকে সেই মতামত দেখুৱাই যাম সমান্তৰালভাৱে আমি ৰাইজৰ ওচৰত যাম আমাৰ লগত এই মুহূৰ্তত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আমাৰ সতীৰ্থ সাংবাদিকসকল উপস্থিত আছে ধুবুৰীত সাইদুৰ ৰহমান আছে আৰু গোৱালপাৰাত যোগেন সূত্ৰধৰ আছে আমি দুয়োগৰাকীকে ল'ব বিচাৰিছোঁ এই মুহূৰ্তত এবাৰ প্ৰথমতে সাইদুৰ ৰহমান সাইদুৰৰ ওচৰলৈকে আহিছোঁ সাইদুৰ ইতিমধ্যে দেখিবলৈ পোৱা গৈছে ডক্টৰ শৰ্মা চৰকাৰৰ প্ৰথমটো কাৰ্যকালত আমি যিটো সমীক্ষা চলাইছিলোঁ ৬৬.৬% লোকে সন্তুষ্টি ব্যক্ত কৰিছে ইয়াৰ ভিতৰত মই জানিব বিচাৰিছোঁ যে কেতবোৰ প্ৰসংগ আছিল আজি সংখ্যালঘুৰ প্ৰসংগটো আমি উল্লেখ কৰোঁ সংখ্যালঘু ভোটাৰে আচলতে কি ভাবে ধুবুৰীৰ পৰা যদি সংখ্যালঘুৰ প্ৰতিনিধি উপস্থিত আছে আপোনাৰ ওচৰত যে এইখন চৰকাৰক লৈ সংখ্যালঘুসকলে নিৰাপদ অনুভৱ কৰেনে নে তেওঁলোকৰ মনত সন্দেহ আছে কিবা এটা বছৰৰ কাৰ্যকলাপত কি দেখিলে হয় শান্তনু মহন্ত হিমন্ত বিশ্ব শৰ্মাৰ যি 1 বছৰীয়া যি কাৰ্যকাল সেই কাৰ্যকালক লৈ সাধাৰণ ৰাইজে কি ভাবে আজি সেই ৰাইজৰ মতামত জানিবলৈ চেষ্টা কৰিম মই প্ৰথমতে আপোনাৰ ওচৰত আহিছোঁ অলপ আগুৱাই আহিব কি ক'ব যেহেতু হিমন্ত বিশ্ব শৰ্মাৰ 1 বছৰীয়া কাৰ্যকাল সংখ্যালঘু ৰাইজে কি ভাবে এই 1 বছৰীয়া কাৰ্যকালক লৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ 1 বছৰীয়া কাৰ্যকালক লৈ সংখ্যালঘু ৰাইজ কিমান সুখী এইটো এটা অদ্ভুত প্ৰশ্ন হৈছে সংখ্যালঘুৰ কোনো কথা নহয় এটা সামগ্ৰিকভাৱে আমাৰ অসমৰ কি
উন্নয়ন হৈছে, কাৰ স্বাৰ্থত উন্নয়ন হৈছে, কি উন্নয়ন হৈছে, আমি এইখিনি কথাই চিন্তা কৰিবলগীয়া হৈছে এই এবছৰ কালত। আমি দেখিছোঁ সামগ্ৰিকভাৱে যিখিনি চেষ্টা কৰিছে তেওঁলোকে, নকৰা নকয়, উন্নয়ন যথেষ্ট কৰিছে, কিন্তু আমি দেখিছোঁ ক'ৰবাত আধ বাটতে যেন তেওঁলোকে মানে ভাগৰি পৰা যেন লাগিছে। বিশেষভাৱে আমি দেখিবলৈ পাইছোঁ আমাৰ যি নিত্য প্ৰয়োজনীয় যি আমাৰ খাদ্য সামগ্ৰীৰ যে মূল্যবৃদ্ধি, সেইটোক নিয়ন্ত্ৰণ কৰাত যেন ব্যৰ্থ হৈছে চৰকাৰ। আৰু ইয়াৰ লগত যিটো জড়িত হৈ আছে মূলত ইন্ধনৰ মূল্য বৃদ্ধি। এতিয়া বিশ্বব্যাপী যি ইন্ধনৰ মূল্য বৃদ্ধি হৈছে, যুদ্ধৰ কোহেলিকাৰ কথা কৈ আছে, এইবোৰ ৰেফাৰেঞ্চ টানি টানি আনি কৈ আছে যে এইটোৰ কাৰণে মূল্য বৃদ্ধি কণ্ট্ৰল কৰিব পৰা নাই। 10ৰ ভিতৰত কিমান মাৰ্ক দিব? 10ৰ ভিতৰত মই মাৰ্ক দিব বিচৰা নাই কোনো, মই মাৰ্ক দিয়াৰ পক্ষপাতি নহয়। সামগ্ৰিকভাৱে উন্নয়ন হৈছে আমি মানি লৈছোঁ, কিন্তু কি হৈছে ক'ৰবাত যেন আমি থমকি ৰ'ব লগা হৈছে, আমি হতাশ হ'ব লগা হৈছে। আমাৰ যি আমাৰ অন্ন বস্ত্ৰ খাদ্যৰ যি সমস্যা, তাৰ মূল যিটো সমস্যা এতিয়া খাদ্যৰ যিটো সমস্যা, গাঁৱৰ ৰাইজে কওক চহৰৰ ৰাইজে কওক, কিবা এটা তেওঁলোকে যেন অসন্তুষ্টি প্ৰকাশ কৰিছে বুলি মই ভাবোঁ। আৰু এজন জ্যেষ্ঠ ব্যক্তি আছে, মই আপোনাৰ ওচৰত আহিছোঁ। কি ক'ব হিমন্ত বিশ্ব শৰ্মাৰ এই 1 বছৰীয়া কাৰ্যকালক লৈ আপুনি কিমান সন্তুষ্ট? তেখেতৰ যিটো 1 বছৰীয়া কাৰ্যকালত যি চৰকাৰ ষ্টেবল চৰকাৰ হ'লে উন্নতি কৰি আছে আৰু উন্নতি কৰিব। বিশেষকৈ এটা বস্তু যে সৰু সৰু জনগোষ্ঠীবিলাকৰ মাজত সম্প্ৰীতি মিলাই ৰাখি তেখেতে যিটো উন্নয়ন কৰিব ধৰিছে সেইটো শলাগিবলগীয়া। গতিকে 10ৰ ভিতৰত কিমান মাৰ্ক দিব? নম্বৰটো দিয়াৰ কথাটো পিছত, আজি আগৰ বক্তাজনে ক'লে যে নিত্য প্ৰয়োজনীয় বস্তুৰ দাম বাঢ়িছে, আৰু আমাৰ যিটো বাজেট আছে এই বাজেটটো যাতে ঘাটি বাজেট নহয়, আমাৰ স্বয়ংসম্পন্ন হ'ব পাৰোঁ, আনৰ ওপৰত ভৰ কৰিব নালাগে, ঋণ ল'ব নালাগে, এইফালে চকু দিব লাগে। আপোনাৰ ওচৰত আহিছোঁ, কি ক'ব এই 1 বছৰীয়া কাৰ্যকালক কি দেখিছে আৰু আগলৈ কি আশা আছে এই চৰকাৰখনক লৈ? ধন্যবাদ। 1 বছৰ কাৰ্যকালত আমি চাইছোঁ যে কনষ্ট্ৰাকশ্যনেল ৱাৰ্ক বহুত ডেভেলপমেণ্ট হৈছে, যিখিনি PWD ৰোডছ, PWD বিল্ডিঙৰ পৰা আৰম্ভ কৰি মেডিকেল ছেক্টৰ, তাৰপিছত আপোনাৰ জল জীৱন মিছন, এইখিনিত বহুত ডেভেলপমেণ্ট হৈছে। কিন্তু এটা কথা, নিত্য প্ৰয়োজনীয় বস্তুৰ দামটো কিন্তু কণ্ট্ৰল কৰিব পৰা নাই। এইটো কৰিব লাগে। আমি চৰকাৰক আহ্বান জনাইছোঁ যাতে জনসাধাৰণৰ স্বাৰ্থত নিত্য প্ৰয়োজনীয় বস্তু। ধন্যবাদ চাইদুল, ধন্যবাদ জ্ঞাপন কৰিছোঁ। গোৱালপাৰালৈকে যাম। চাওক, আজি ধুবুৰীৰ পৰা যিখিনি কথা আহিছে, এই সমীক্ষা পোহৰলৈ অহাৰ পাছত প্ৰকাশ কৰাৰ পাছত তাতো এটা কথা উল্লেখ কৰিছে যে চৰকাৰখনক ক'ৰবাত নহয় ক'ৰবাত যেন কিছু থমকি গ'ল। থমকি যোৱাৰ অন্য কাৰণ নহয়, থমকি যোৱা বুলি কৈছে যে দাম বৃদ্ধি ৰোধৰ ক্ষেত্ৰত কিছু বিফল হৈছে বা অসন্তুষ্টি। আচলতে তেওঁলোকে সন্তুষ্টিয়ে ব্যক্ত কৰিছে যে ৰাস্তা ঘাট বনাইছে, নিৰ্মাণ কাৰ্য চলি আছে, জল জীৱন মিছনৰ কাম কৰিছে, কিন্তু যিটো হাৰত মূল্য বৃদ্ধি ঘটিছে, গতিকে বিভিন্ন ধৰণৰ আঁচনিয়ে সেইটো কিন্তু একেবাৰে সম্পূৰ্ণৰূপে পূৰাব পৰা নাই। গোৱালপাৰালৈকে আহিছোঁ, যোগেন সূত্ৰধাৰ আছে। যোগেন সূত্ৰধাৰ, গোৱালপাৰাবাসীয়ে কি কয়? অভাৰঅল আমাৰ যিটো সমীক্ষা ওলাইছিলে 64.6% লোকে সন্তুষ্টি ব্যক্ত কৰিছে। গোৱালপাৰাৰ জনতাই কি ক'ব বিচাৰে চমুকৈ কিমান নম্বৰ দিব বিচাৰে? হয় শান্তনু মহন্ত, সঁচাকৈয়ে ক'ব লাগিব যে গোৱালপাৰা জিলাবাসীয়ে গাঁৱৰ ৰাইজ আৰু ক্ষুদ্ৰ চহৰ ৰাইজ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব চৰকাৰখন বৰ্ষপূৰ্তি হ'বলৈ ওলাইছে, কিন্তু এই বৰ্ষপূৰ্তি হ'বলৈ প্ৰাকখনত কিন্তু গাঁৱৰ ৰাইজে কিমান সন্তুষ্ট বা ক্ষুদ্ৰ চহৰ ৰাইজে কিমান সন্তুষ্ট? আচলতে এইখন চৰকাৰে ৰাইজৰ যি আশা ভৰসা সেয়া সম্পন্ন কৰিব পাৰিছেনে নাই পাৰে, এই কথাখিনি এই ভাষ্য আচলতে আমি সাধাৰণ জনতাৰ পৰা আমি জানিব বিচাৰিম। তেওঁলোকে এইখন চৰকাৰক কিমান নম্বৰ দিব, এইখন চৰকাৰে কিমান সফলতা লাভ কৰিছে, কিমান বিফলতা লাভ কৰিছে। আমাৰ মাজত যথেষ্ট সংখ্যক লোক আছে, এইসকল লোকৰ মাজত আপোনাৰ মাজলৈ আহিছোঁ যে ডক্টৰ হিমন্ত বিশ্ব চৰকাৰখনে এবছৰ হ'বলৈ, কাইলৈ এবছৰ সম্পূৰ্ণ কৰিব। গতিকে এইখন চৰকাৰে সফলতা বিফলতা কিমান লাভ কৰিছে আৰু তেওঁলোকে ৰাইজৰ আশা ভৰসা লাভ কৰিব, আশা ভৰসা সম্পন্ন কৰিব পাৰিছে বুলি ভাবেনে? কোনো পথেই এই এবছৰীয়া চৰকাৰে কোনো অসমৰ বা গোৱালপাৰা জিলাবাসীৰ আশা পূৰণ কৰা নাই। তেওঁলোকে কৈছিল যে গণি 1 লাখ চাকৰি দিম এবছৰৰ ভিতৰত, চাকৰিটো দিয়া নাই। আজি এটা বছৰে যিমান অৱসৰ লৈছে, বহু চাকৰি গুচি গৈছে, চাকৰি দিয়াটো দূৰৰ কথা, দিয়া নাই। এনেকৈ যিবিলাক আপোনাৰ মূল্য বৃদ্ধি হৈছে, য'ত আপোনাৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম বাঢ়ি গ'ল। এটা চিংৰা 5 টকাত খাইছিলোঁ, এতিয়া চিংৰা এটা 10 টকাত খাব লগা হৈছে। আজি যিবিলাক আপোনাৰ ঘৰুৱা চিলিণ্ডাৰ যিটো ৰাইজে ব্যৱহাৰ কৰে ঘৰত, সেই চিলিণ্ডাৰ বৃদ্ধি হৈছে। ইয়াৰ ফলত কি হ'ব, এতিয়া চৰকাৰে ৰাইজে চিলিণ্ডাৰ ব্যৱহাৰ নকৰে, এতিয়া জংঘল কাটিব, জংঘল শেষ কৰিব। এইটো হৈছে আজি যিটো বানমুক্ত অসমৰ কথা কৈছিল, আজি কৰা নাই। গোৱালপাৰাৰ যিটো বানপানীৰ সমস্যা, সেইটো সমাধানৰ কোনো ব্যৱস্থা নাই। দুৰ্নীতি
যিমান দুৰ্নীতি বাঢ়িছে এই কৃষি বিভাগটো ওলাইছে যে কৃষক নীতি তাৰ এনে কৰিছে ইয়াৰে গোৱালপাৰাৰ যিটো পশুপালন বিভাগ আছে তাত যেনেকৈ গৰু চালান কৰি আছে আপোনাৰ কেটেল ফিটনেছ চাৰ্টিফিকেটৰ নামত বহুত অভিযোগ দিয়া হৈছে কালিও পেপাৰটো ওলাইছে কোনো ব্যৱস্থা তেওঁলোকে নকৰা নাই গতিকে দুৰ্নীতি ওপৰৰ পৰা গলি আছে দুৰ্নীতিৰ বিৰুদ্ধে তেওঁলোকে কোনো ব্যৱস্থা কৰা নাই মাটিৰ ডক্টৰ হিমন্ত বিশ্ব চৰকাৰখন দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা লোৱাত ব্যৰ্থ হৈছে কাৰণ তেওঁৰ পৰিয়ালে যেনেকৈ আজি মাটি লৈছে হা আজি শিলিঙত যা মাটি লৈছে তেওঁলোকে আজি আমাৰ ডাঙৰীয়া মই পৰৱৰ্তী সময়ত গোৱালপাৰাত দেখিবলৈ পোৱা গৈছিলে গোৱালপাৰাত অসন্তুষ্টি আছে গোৱালপাৰাত কিছুসংখ্যক লোকৰ অসন্তুষ্টি আছে নলবাৰীলৈকে গৈছোঁ যিহেতু দিলীপ শইকীয়া ডাঙৰীয়াও আছে সাংসদ বিভাগীয় সেই নলবাৰী যিটো সদৰ বিধানসভা সমষ্টি সেইটো দিলীপ শইকীয়া ডাঙৰীয়াৰ অধীনতে আছে সাংসদ হিচাপে লোকসভাৰ সমষ্টি হিচাপে গতিকে সুভাষ দাস ডাঙৰীয়া আপোনাৰ পৰা সুভাষ দাসৰ পৰা মই জানিব বিচাৰিছোঁ যে আমাৰ যিটো সমীক্ষাই কৈছে ৬৬.৬% লোক সন্তুষ্ট নলবাৰীবাসীয়ে কি কয় সন্তুষ্ট নে তেওঁলোক 10ৰ ভিতৰত কিমান নম্বৰ দিব চৰকাৰখনক আৰু যদি অসন্তুষ্ট কি কাৰণে অসন্তুষ্ট চমুকৈ ভিন্ন লোকৰ পৰা জানিবলৈ চেষ্টা কৰক হয় শান্তনু মহন্ত মই বৰ্তমান তামোলপুৰ জিলাত উপস্থিত আছোঁ আৰু তামোলপুৰৰ যিসকল সাধাৰণ লোকসকল মোৰ সৈতে উপস্থিত আছে মই পোনে তেখেতসকলৰ ওচৰলৈ গৈছোঁ আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু চৰকাৰৰ এটা বছৰ সম্পূৰ্ণ হ'ল কাইলৈ বৰ্ষপূৰ্তি তেওঁলোকে পালন কৰিব এই ক্ষেত্ৰত আপোনালোকে সফলতা কিমান দেখিছে বিফলতা কিমান দেখিছে হয় ধন্যবাদ প্ৰাগ নিউজৰ সাংবাদিক সামগ্ৰিকভাৱে ধৰক নিৰ্মাণ কাৰ্যত বিশেষকৈ ৰাস্তা পদূলি এইবোৰৰ উন্নতি যথেষ্ট দেখা গৈছে তাৰপিছত গাঁও অঞ্চলৰ যিবোৰ আঁচনিবোৰ ৰূপায়ণত যথেষ্ট সফলতা দেখা গৈছে তাৰ মাজতে মানে আমাৰ যিখিনি মধ্যবৃত্ত পৰিয়ালখিনি কিন্তু বৰ অসুবিধা হৈছে যে বস্তু পাতি আকাশলংঘী দাম হৈছে ব্যৱসায় বাণিজ্য বিশেষকৈ ক্ষুদ্ৰ ব্যৱসায়ৰ ক্ষেত্ৰত আমাৰ আমি বহুত অসুবিধাৰ সন্মুখীন হৈছোঁ কিনা বস্তুটোৰ দাম বেছি বিক্ৰী কৰা বস্তুটোৰ দাম কম হৈ গৈ আছে সেই ক্ষেত্ৰত আমি যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছোঁ আৰু বাকী কৰ্ম সংস্থাপনৰ ব্যৱস্থাটো লাহে লাহে কমি অহা যেন অনুভৱ হৈছে আমাৰ গাঁও অঞ্চলত বিশেষকৈ গাঁও অঞ্চলৰ যিবোৰ ডেকা ল'ৰা শিক্ষিত নিবনুৱা যুৱক যুৱতী তেওঁলোকৰ সংস্থাপনৰ বিশেষ অসুবিধা হৈছে এইখিনিয়ে মোৰ ফালৰ পৰা ক'বলগীয়া মহিলা আছে এগৰাকী মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ চৰকাৰখনৰ এটা বছৰ সম্পূৰ্ণ হ'ল অহাকাইলৈ তেওঁলোকে বৰ্ষপূৰ্তি পালন কৰিব এই ক্ষেত্ৰত আপোনালোকে সফলতা কিমান দেখিছে আৰু বিফলতা কিমান দেখিছে সফলতা বুলি ক'বলৈ গ'লে সফলতা ঠিক পাইছোঁ তথাপিতো আৰু আমাৰ এটাই অসুবিধা বহুত মূল্যবৃদ্ধি হৈ আছে মূল্যবৃদ্ধিটোৰ কাৰণে অসুবিধা চৰকাৰে কিছুমান আঁচনি দিয়াতকৈ যদি মূল্যবৃদ্ধিটো কমাই দিয়ে তেতিয়া অলপ বেছি ভাল হয় আৰু আপুনি চৰকাৰখনক 10ৰ ভিতৰত কিমান নম্বৰ দিব 10ৰ ভিতৰত বেছি দিব নোৱাৰি আৰু ক'ৰবাত 4-5 দিব পাৰি আৰু মই অন্য লোকসকল আছে মই অন্য লোকসকলৰ ওচৰলৈ আহিছোঁ আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু প্ৰশ্ন একেটাই কি ক'ব প্ৰাগ নিউজ চেনেলৰ সদস্য অলপ ভাল থাকিল তাৰপিছত প্ৰায় বৰ্তমান যিটো হৈ আছে সেইটো ভালেই হৈ আছে মূল্য বৃদ্ধিটো অলপ বাঢ়ি আছে আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰে যি কাম কৰি আছে কামখিনি গ্ৰহণযোগ্য কাম আৰু আমাৰ নাগৰিকৰ কালশ্ৰেণীত যিটো আপোনাৰ অস্ত্ৰ ভাণ্ডাৰ ঠিক আছে গতিকে তামোলপুৰৰ পৰা তামোলপুৰৰ পৰা সেই প্ৰসংগটো আহিছে যে সন্তুষ্ট আছে মহিলাগৰাকীয়ে কৈছে যিটো আমাৰ ছাৰ্ভেত ওলাইছিলে সন্তুষ্টি ব্যক্ত কৰিছে কিন্তু আঁচনিসমূহ পাইছে কিন্তু দাম বৃদ্ধি এই মুহূৰ্তত কিন্তু সাম্প্ৰতিক সময়ত তেওঁলোকক যথেষ্ট পীড়া দিছে আৰু সেই কথাটো এগৰাকী ব্যক্তিয়ে কৈছে যে মধ্যবিত্তৰ বাবে যথেষ্ট অসুবিধা হৈছে মই দিলীপ শইকীয়া ডাঙৰীয়াৰ ওচৰলৈকে যোৱাৰ পূৰ্বে পুনৰবাৰ এবাৰ তিনিচুকীয়ালৈকে গৈছোঁ আমি নামনি অসমত দেখুৱাইছিলোঁ তিনিচুকীয়াত উজনি অসমত তিনিচুকীয়াবাসীয়ে কি ক'ব বিচাৰিব আমাৰ এই সমীক্ষাৰ পাছত মই তিনিচুকীয়াত বিপ্লৱৰ ওচৰলৈকে আহিব বিচাৰিছোঁ বিপ্লৱ তিনিচুকীয়াবাসীয়ে কি কয় আজি ডক্টৰ শৰ্মা চৰকাৰক তিনিচুকীয়াবাসীয়ে 10ৰ ভিতৰত কিমান নম্বৰ দিব বিচাৰে চমুকৈ আচ্ছা বিপ্লৱৰ ওচৰলৈকে আহিম অডিঅ'ত কিছু এটা সমস্যাৰ সৃষ্টি হৈছে আমি বিৰতিৰ পাছত বিপ্লৱৰ ওচৰলৈকে আহিম আৰু এই সামগ্ৰিক দৃশ্যসমূহ আমি এই মতামতসমূহ পোৱাৰ পাছত মই পুনৰ উভতি আহিম অতুল বৰা ডাঙৰীয়া আৰু লগতে দিলীপ শইকীয়া ডাঙৰীয়াৰ ওচৰলৈকে
উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আৰু আমি আপোনালোকক দেখুৱাই গৈছিলোঁ যে শৰ্মা চৰকাৰৰ এবছৰ সম্পৰ্কে কোনে কিমান নম্বৰ দিছে, প্ৰসংগবোৰ কি, ইছ্যুবোৰ কি মই দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। মই শইকীয়া ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিম। এবাৰ মই লখিমপুৰলৈকে গৈছোঁ কাৰণ তেতিয়া আপুনি অনুমান কৰিব পাৰিব। আমি নামনি অসমত কথা বতৰা পাতিলোঁ। এইবাৰ উজনি অসমত বিশেষকৈ লখিমপুৰবাসীয়েনো কি কয়, তেওঁলোকৰ সমস্যাসমূহ কি আছিলে, কি জনা হৈছে? কুশল শইকীয়া, মই আপোনাৰ ওচৰলৈকে আহিছোঁ। আমি ইতিমধ্যে ধুবুৰী, গোৱালপাৰা, তামোলপুৰৰ লগত কথা পাতিছোঁ। নগাঁৱে মতামত ব্যক্ত কৰিছে, নগাঁওবাসীয়ে। লখিমপুৰবাসীয়ে কি কয় শৰ্মা চৰকাৰৰ এটা বছৰক? তাৰ পাছত মই শইকীয়া ডাঙৰীয়াৰ ওচৰলৈকে আহিম। কুশল শইকীয়া, এই সমস্যা কেৱল লখিমপুৰ নহয়, উত্তৰ অসমৰ সমস্যা। উত্তৰ অসমৰ সমস্যালৈ মই এই মুহূৰ্তত কেইবাগৰাকী ব্যক্তি আছে, খুব চমুকৈ জানিবলৈ বিচাৰিম শৰ্মা চৰকাৰৰ এটা আৰু কি পালে কি নাপালে, পোৱাৰ নোপোৱাৰ বেদনা কি আছে আচলতে? অসমত এইখন বিজেপি চৰকাৰ, নেতৃত্বাধীন চৰকাৰখনে অসমত পৰিৱৰ্তন নামত চৰকাৰ গঠন কৰি কেৱল অসমৰ ৰাইজক প্ৰতাৰণা কৰিছে আৰু এতিয়া অসমৰ ৰাইজে এখন চৰকাৰ পৰিত্ৰাণ বিচাৰিছে, প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল এইখন চৰকাৰ মূল্যবৃদ্ধি ৰাইজক কোঙা কৰিছে। এইখন চৰকাৰ নিবনুৱা সমস্যা সমাধান কৰিম বুলি এখন গঠনৰ চৰকাৰ নিবনুৱা প্ৰতাৰণা কৰিছে আৰু এইখন চৰকাৰ দিনতে অসমৰ ৰাইজে কিডনী পৰ্যন্ত বিক্ৰী কৰিবলগীয়া হৈছে আৰু নিজ মাতৃয়ে গৈ পিনি সন্তানক নি বজাৰত বিক্ৰী কৰিবলগীয়া হৈছে। অতি লজ্জাজনক কথা। আৰু দ্বিতীয় কথাটো হ'ল এইখন চৰকাৰে ক'ভিডৰ সময়ত 1625গৰাকীক নিযুক্তি দিম বুলি ভুৱা প্ৰতিশ্ৰুতিৰে তেখেতলোকক ক'ভিডৰ সময়ত যি ধৰণৰ কৰ্মীসকল যিদৰে তেখেতলোকে প্ৰতাৰণা কৰিছে, সেইটো দুৰ্ভাগ্যজনক কথা। আমি আপোনালোকৰ প্ৰাগ নিউজৰ জৰিয়তে মুখামুখি এটি হিমন্ত বিশ্ব শৰ্মা অনুষ্ঠানত এই কথাখিনি আমি তেখেতক অৱগত কৰিছিলোঁ আৰু প্ৰাগ নিউজৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজক তেখেতে পৰিচয় দিছিলে যে নিৰ্বাচনৰ জয়যুক্ত হোৱাৰ পিছতে তেখেতলোকে চিকিৎসালয়সমূহ 1% এই ক'ভিড কৰ্মীসকলক নিযুক্তি দিব। কিন্তু দুৰ্ভাগ্যজনক কথা, আজি পৰ্যন্ত সেই 1625গৰাকী ক'ভিড কৰ্মীক তেখেতলোকে নিযুক্তি প্ৰদান নকৰিলে। তাতকৈ ডাঙৰ কথাটো হৈছে যে নিবনুৱা সমস্যাসমূহ যেনেদৰে তেখেতলোকে 1 লাখ চাকৰি দিম বুলি কৈছিলে, আজি পৰ্যন্ত সেই চাকৰিসমূহ তেখেতক দিব পৰা নাই। নিবনুৱাসকলক বাৰে প্ৰতি প্ৰতাৰণা কৰিছে তেখেতলোকে। শিক্ষকসকলক প্ৰতাৰণা কৰিছে, শিক্ষকসকলক প্ৰতাৰণা কৰিছে, প্ৰত্যেকটো বিভাগত তেখেতলোকে প্ৰতাৰণা কৰিছে। এয়া হৈছে বিফলতা। প্ৰথমতে মই হিমন্ত বিশ্ব চৰকাৰখনক এবছৰীয়া বৰ্ষৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মুখ্যমন্ত্ৰীজন এটা দলৰ নহয়, সমগ্ৰ অসমবাসীক তেওঁ প্ৰতিনিধিত্ব কৰে। লগে লগে আৰু এটা কথা মই ক'বলৈ বিচাৰিছোঁ যে নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ নামত তেখেতে প্ৰায় 7,000 কোটি টকা ৰাজকোষৰ ধন গোটসমূহক বিতৰণ কৰা কাৰ্য কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ। দ্বিতীয় কথাটো হ'ল যে উন্নয়নৰ নামত শেহতীয়াভাৱে যোৱা এটা বছৰে PWDয়ে হওক, ENDয়ে হওক বা অন্যান্য ডিপাৰ্টমেণ্টসমূহৰ কোনো ধৰণৰ কাম আমাৰ দৃষ্টিগোচৰ হোৱা নাই। তৃতীয় কথাটো হ'ল, ঠিক আছে, লখিমপুৰবাসীৰ মতামত আছিলে। ধন্যবাদ জ্ঞাপন কৰিছোঁ কুশল শইকীয়া। লখিমপুৰবাসীয়েও মতামত ব্যক্ত কৰিছে, সফলতা বিফলতাৰ কথা কৈছে। দুলু আহমেদো আমাৰ মাজত ষ্টুডিঅ'ত আহি উপস্থিত হৈছে। মই দিলীপ শইকীয়া ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। শইকীয়া ডাঙৰীয়া, সামগ্ৰিক প্ৰেক্ষাপট আমি চালোঁ, সামগ্ৰিক ফলাফল ওলাল আৰু সামগ্ৰিক প্ৰেক্ষাপটটো আহিছে। বিভিন্ন প্ৰান্তৰ পৰা সাংবাদিকসকলৰ সৈতে জনতাই কথা বতৰা পাতিছে আৰু জনতাই উল্লেখ কৰিছে কিছু কথা আপুনিও নিঃসন্দেহে শুনিছে আৰু এটা কথা স্পষ্ট, সদিচ্ছা আছে ৰাইজৰ চৰকাৰৰ ওপৰত, কিন্তু তাৰ বিপৰীতে অসন্তুষ্টিও আছে, ক্ষোভো আছে। গতিকে এই ক্ষোভ অসন্তুষ্টিক লৈ চৰকাৰখন কি ধৰণে আগবাঢ়িব? কাৰণ সন্মুখত প্ৰত্যাহ্বান আছে। ইয়াৰ পাছত লাহে লাহে আৰু নিৰ্বাচন আহিব, পঞ্চায়ত নিৰ্বাচন আহি আছে, লোকসভা নিৰ্বাচন আহিব। নাই চাওক, স্বাধীনোত্তৰ ভাৰতবৰ্ষৰ ইতিহাসত অসমৰ এইজনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কিন্তু এখেতৰ চৰিত্ৰই বেলেগ। মই দেখিছোঁ যে যিজনা মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনক এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ কাৰণে দিনে নিশাই পৰিশ্ৰম কৰিছে, বিশ্ৰামহীনভাৱে ৰাজ্যখনৰ উন্নতিৰ কাৰণে তেখেতে কাম কৰি আছে। আৰু স্বাধীনোত্তৰ ভাৰতবৰ্ষৰ ইতিহাসত প্ৰণালীবদ্ধ প্ৰশাসনিক সংস্কাৰ চৰকাৰৰ কাম কাজত যিধৰণে আনিছে, মই ভাবোঁ এই প্ৰশাসনিক সংস্কাৰসমূহে আমাক বহু ক্ষেত্ৰত, আজি অসমৰ জনগণে বহু ক্ষেত্ৰত বিভিন্ন অসুবিধা যেনেকুৱা লাভ কৰি আহিছিলে, যেনেকুৱা চৰকাৰী এটা কাৰ্যালয়ত গ'লে এটা ফাইল 4খন টেবুলত যাব লাগে আৰু বহু সময় অপচয় কৰিব লাগে আৰু বিভিন্ন ধৰণৰ দুৰ্নীতিৰ পথ মনত বিপৰীতে যাব লগা হয়। গতিকে এই কথাবিলাক আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ৰঙা ফাইলৰ মেৰপাচ বন্ধ কৰি আজি মিছন সদ্ভাৱনাৰ নিচিনা এখন আঁচনি লৈছে। আজি হাজাৰ আজি লাখ লাখ লোকৰ মানুহৰ মাটি সম্পত্তি আজি তেনেধৰণে আজি তেওঁলোকৰ নামত আজি পঞ্জীয়ন হোৱা নাছিলে, এই ধৰণে আজি বসুন্ধৰা আঁচনি
প্ৰথমটো শেষ হ'ল দ্বিতীয় পৰ্যায়ত এতিয়া বসুন্ধৰা আঁচনি লৈছে এনেদৰে মই এখন আঁচনি যদি ক'বলৈ যাওঁ তেনেহ'লে মই গম পাম যে অসমখনক এটা অনন্য ৰাজ্য হিচাপে বিভিন্ন উন্নত ৰাজ্যৰ লগত ফেৰ মাৰিব পৰাকৈ নিৰ্মাণ কৰাৰ কাৰণে কাম তেখেতে হাতত লৈছে এটা কথা মই উদাহৰণ দি মই শেষ কৰিম যে 2021 আৰু 22ৰ যি বাজেট প্ৰায় 1 লাখ কোটি টকাৰ বাজেট 1 লাখ কোটি টকাৰ বাজেটখন 96% মানে 96% যদি খৰচ কৰিব পাৰিছে এই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰে খৰচ কৰিব পাৰিছে আৰু টকা খৰচ হৈছে মানে উন্নয়নৰ কাম কাজ ক্ষিপ্ৰ হৈছে উন্নয়নৰ কাম কাজ আজি ত্বৰান্বিত হৈছে গতিকে 100 টকাৰ যদি 96 টকা চৰকাৰখনে খৰচ কৰিব পাৰিছে এইটোৱে প্ৰতীয়মান কৰায় যে চৰকাৰখনে যি আঁচনি লৈছিল এই বছৰটোত এই আঁচনিৰ 96% আঁচনি সফলভাৱে ৰূপায়ণ কৰাত আজি সফলতা অৰ্জন কৰিছে গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত অসমৰ ৰাইজৰ প্ৰতি মোৰ বিনম্ৰতাৰে আহ্বান এনেকুৱা সুদক্ষা এনেকুৱা জননেতা এনেকুৱা দূৰদৰ্শী নেতা হয়তো অসমৰ ৰাজনৈতিক ইতিহাসত আমি মুখ্যমন্ত্ৰী হিচাপে প্ৰথমবাৰ দেখিবলৈ পাইছোঁ গতিকে তেখেতৰ কথা আৰু কামৰ মাজত মিল আছে গতিকে এনেজন মুখ্যমন্ত্ৰীয়ে আপোনালোকে যিমান নম্বৰ দিছে ৰাইজে তাত আমি ভাৰতীয় জনতা পাৰ্টীয়ে সন্তুষ্ট দুখ ক্ৰুটি আমি মূৰ পাতি লৈছোঁ কিন্তু অনাগত দিনত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি দূৰদৰ্শী চিন্তা যি হ্ৰস্বকালীন আৰু দীৰ্ঘকালীন পৰিকল্পনা এই পৰিকল্পনাসমূহক নিশ্চিতভাৱে ৰাজ্যখনৰ উন্নয়নৰ স্বাৰ্থত আমি ব্যৱহাৰ কৰিম আৰু খিলঞ্জীয়া মানুহখিনি বিশেষকৈ মই কথাটো কৈছোঁ খিলঞ্জীয়া অসমীয়া হিন্দু হওক মুছলমান হওক খিলঞ্জীয়া মানুহখিনিৰ স্বাৰ্থৰ হকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ দায়বদ্ধভাৱে কাম কৰিছে আৰু কাম কৰি যাব মই ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ ৰাইজৰ সহযোগিতা বিচাৰিছোঁ আৰু গঠনমূলক সমালোচনাও বিচাৰিছোঁ ঠিক আছে আৰু সেইবাবে আজি আমাৰ এই আয়োজন আছিলে সমালোচনা আমি ৰাইজৰ মতামত লৈছিলোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ শইকীয়া ডাঙৰীয়া আৰু ৰাইজে সন্তুষ্টি ব্যক্ত কৰিছে কিছু কথাত আৰু কিছু কথাত অসন্তুষ্টি ব্যক্ত কৰিছে এই কথাটো আপুনিও মানি লৈছে যে দাম বৃদ্ধিৰ দৰে যিবোৰ প্ৰসংগ আছে সেইবোৰ প্ৰসংগ প্ৰাসংগিক হৈছে ৰাইজৰ মাজত আৰু তাৰ সমাধান সূত্ৰ কিজনে চৰকাৰখনে উলিয়াই লয় সেয়া নিঃসন্দেহে লক্ষণীয় হ'ব আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এইখিনি সময় দিয়াৰ বাবে এবাৰ তিনিচুকীয়ালৈকে যাব বিচাৰিছোঁ তাৰ পাছত মই দুলু আহমেদৰ ওচৰলৈকে আহিম তিনিচুকীয়ালৈকে আহিছোঁ তিনিচুকীয়াত বিপ্লৱ উপস্থিত আছে বিপ্লৱ তিনিচুকীয়া বাকী কি কয় চমুকৈ কিমান নম্বৰ দিব 10ৰ ভিতৰত হয় নিশ্চিতভাৱে শান্তনু মহন্ত আচলতে চৰকাৰ এটা বছৰ সম্পূৰ্ণ হ'ল আৰু তিনিচুকীয়াবাসীৰ মন্তব্য ল'বলৈ মই উপস্থিত আছোঁ তিনিচুকীয়া চহৰৰ মাজমজিয়াত আৰু মোৰ লগত কেইবাটাও সংগঠন আছে আৰু যুৱ প্ৰজন্মৰ কেইবাগৰাকী যুৱক যুৱতী আছে মোৰ তেখেতৰ মন্তব্য অলপ প্ৰথমতে সংগঠনৰ পৰা লৈ লৈছোঁ কি ক'বা প্ৰথমতে আমি সদৌ মটক যুৱ ছাত্ৰ সন্মিলনে চৰকাৰৰ এবছৰ যি সম্পূৰ্ণ কৰিলে তাৰ সেই ক্ষেত্ৰত আমি সদৌ মটক যুৱ ছাত্ৰ সন্মিলনে তেওঁলোকক শুভেচ্ছা জনাইছোঁ লগতে কিন্তু কথা ক'বলৈ গ'লে কিন্তু এবছৰত তেওঁলোকে যিমানখিনি কাম কৰিব লাগিছিলে এখন চৰকাৰে যিহেতু মানে অসমৰ ৰাইজে বহুত আশাৰে বহুত প্ৰত্যাশাৰে এইবাৰ বিজেপি দলক অসমৰ চৰকাৰ শাসনভাৰ গাড়ী চম্জাই দিছিলে কিন্তু সেই ক্ষেত্ৰত কিন্তু চৰকাৰেও যিসমূহ বিজেপি দলে যি 10টা সংকল্প দিছিলে যেনেকৈ বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত তেওঁলোকে হেৰি কৰিম বুলি কৈছিলে লগতে অসমৰ যিবিলাক আৰু প্ৰধান সমস্যা যেনেকৈ বিদেশী সমস্যা লগতে আপোনাৰ নিবনুৱা সমস্যাকে লৈ কিনি যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক তেওঁলোকে সমাধান কৰিম বুলি কিন্তু প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে কিন্তু এবছৰৰ ক্ষেত্ৰত তেওঁলোকে যিমান মানে সফলতাৰে এই সমস্যাবোৰ সমাধান কৰিব লাগিছিলে সেই ক্ষেত্ৰত কিন্তু আমি ভাবোঁ কি কিন্তু সিমান দূৰ তেওঁলোকে সফল নাই হোৱা আৰু আগন্তুক দিনত কিন্তু আমি আশা কৰিছোঁ যাতে তেওঁলোকে অসমৰ যিবিলাক মৌলিক সমস্যাবিলাক সমাধান কৰিব লাগে 10ৰ ভিতৰত কেই নম্বৰ দিব নম্বৰ যদি আপুনি মোক দিবলৈ কয় কিন্তু মই নম্বৰ দিব পাৰিম কিন্তু তেওঁলোকে সেই ক্ষেত্ৰত কিন্তু পাছ কৰাৰ ক্ষেত্ৰত মই নম্বৰ দিব নোৱাৰিম 10ৰ ভিতৰত যদি দিবলগীয়া হয় মই 2 বা 3হে নম্বৰ দিম তেওঁলোকক শিল্পী আছে তাৰপিছত যুৱ প্ৰজন্মৰ মন্তব্য কি ক'বা পোনপ্ৰথমেতো আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন যিখন চৰকাৰ আছে তেওঁলোকক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেওঁলোকৰ প্ৰথম বৰ্ষপূৰ্তিত আৰু লগতে তেওঁলোকৰ মানে এই বছৰ এটা বছৰ অতিক্ৰম কৰিলে তেওঁলোকে যেনেদৰে কথা কৈছিলে তাৰ কিছু সংখ্যক তেওঁলোকে কাম কৰিছে আৰু কৰিব লগা কাম বহুত আছে বুলি মই ভাবোঁ মূল্য বৃদ্ধি এইটোতো জনসাধাৰণৰ এটা আটাইতকৈ ডাঙৰ এটা গতিকে তিনিচুকীয়াবাসীও একে কথা কৈছে মূল্য বৃদ্ধিৰ যিটো প্ৰসংগ সেই মূল্য বৃদ্ধিৰ প্ৰসংগটো তিনিচুকীয়াটো প্ৰাসংগিক আমি কেইবাটাও প্ৰসংগ স্পষ্ট হৈ পৰিছে তথ্যই যি কৈছিল আমাৰ সমীক্ষাই যি কৈছিল যদিও ৬৬.৬% সন্তুষ্টি ব্যক্ত কৰিছে তাৰ ভিতৰত দাম বৃদ্ধিটোৱে যিসকল সন্তুষ্ট বিজেপি দলটোক বা মুখ্যমন্ত্ৰী হয়তো হিমন্ত বিশ্ব শৰ্মাক চাই ভোট দিছে এই সমীক্ষাত ভোট দিছে মই সেই কথাটো কৈছোঁ কিন্তু তৎসত্ত্বেও মনৰ মাজত যে ক্ষোভ কিছু আছে সেয়া স্পষ্ট হৈ পৰিছে দুলু আহমেদ ডাঙৰীয়া আপোনাৰ মতামতটো কি জনাব
বৰ্ষপতিক লৈ আমি এটা অনলাইন সমীক্ষা চলাইছিলোঁ, ইতিমধ্যে স্পষ্ট হৈছে স্ক্ৰীনত। তাত গ্ৰাম্যাঞ্চল চহৰাঞ্চলৰ কথা কৈছোঁ, যদিও সন্তুষ্টি ব্যক্ত কৰিছে, কিন্তু আজি ৰাইজৰ ভিন্ন প্ৰান্তৰ ৰাইজে অংশগ্ৰহণ কৰি তেওঁলোকে মূলতঃ দাম বৃদ্ধিৰ ক্ষেত্ৰত যথেষ্ট অসন্তুষ্ট। চাওক, আজি বৰ্ষপতিটো বাৰু এটা চৰকাৰ যিয়ে চৰকাৰ নাথাকক, এটা 1 বছৰীয়া 2 বছৰীয়া এইটো এটা নিয়মীয়া প্ৰক্ৰিয়া বুলি ধৰক কিন্তু অহাকালি বৰ্ষপতিত তেখেতসকলে যিটো ঢোকঢাল বজাব, অলপ আগে মই অহাৰ আগমুহূৰ্তত মই আপোনালোকৰ যিবোৰ জিলাই জিলাই আপোনালোকৰ সমীক্ষাবোৰ লৈছে, আপুনি চাবচোন তাতে এভাৰেজ মানে 3-4% ৰাইজৰ মতামত 3-4 কোনো 5%ও কোনো মানে 5% ওপৰতো কোনো মাৰ্ক দিব খোজা নাই। 60 পৰা 70 বয়সৰ লোকেহে কিছু দিছে তেনেকুৱা। 60 পৰা 70 বয়সীয়া লোকসকলৰ কথা বেলেগ। আপুনি সমীক্ষাটো যদি যুৱ প্ৰজন্মৰ মাজত, যুৱ প্ৰজন্মৰ কম, যুৱ প্ৰজন্মৰ যথেষ্ট কম, আৰু সদায়তো বিজেপি চৰকাৰখনেতো কৈ আহে যুৱ প্ৰজন্মক আগুৱাই দিব লাগে, আমিতো যুৱ প্ৰজন্মক লৈ কিনে যাম। এতিয়া কথাটো আপুনি চাব, সকলোৱে কৈছে মূল্য বৃদ্ধি হৈছে। চৰকাৰখনক যেতিয়া মূল্য বৃদ্ধিৰ কথা আপোনালোকে ক'ব যায়, দল সংগঠন, মই ৰাজনৈতিক ফালৰ পৰা বাদ দিছোঁ, বিভিন্ন দল সংগঠনে কোৱাৰ লগে তেখেতসকলৰ মন্তব্যবিলাক বেলেগ বেলেগ। কেতিয়াবা কয় মূল্য বৃদ্ধিটো কেন্দ্ৰই কণ্ট্ৰল কৰিব, কেতিয়াবা কয় ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ হৈছে তাৰ কাৰণে তেলৰ মূল্য বৃদ্ধি হৈছে, তেলৰ দাম বাঢ়িছে। আচ্ছা, ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধখন হৈছে আজি 2 মাহ পূৰ্বে, আৰু তেলৰ দাম বাঢ়িছে আজি সেই চৰকাৰখন হোৱাৰ প্ৰায় আজি চাব 15 বছৰ যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিলে 2016 চনলৈ, অসমৰ ৰাজ্যে উফৰাই পেলোৱাৰ মূল কাৰণটোৱে আছিলে মূল্য বৃদ্ধি এটা হয়। গতিকে মূল্য বৃদ্ধিৰ কথাবিলাক ক'লে তেখেতে প্ৰসংগটো বেলেগ ফালে লৈ যায়, সাম্প্ৰদায়িক ফালে লৈ যায়, কিবা বেলেগ হেৰিত লৈ যায়। আৰু আইন কানুনটো কি ধৰণে চলিছে আপুনি দেখিছেই, এই বিধায়কক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত ন্যায়াধীশগৰাকীয়ে যি ধৰণে মন্তব্য দিছে যে যদি ইমানেই পলাব ওলাইছে, মহিলাক কোনোবা অপমান কৰিব ওলাইছে, তেনেহ'লে CC কেমেৰা লগাব লাগে, কাৰণ কৈ দিলেতো নহ'ব কথাটো। এতিয়া কথাটো আহক আপোনাৰ এই যে মূল্য বৃদ্ধিক লৈ কিনে সব মূল্য বৃদ্ধি হৈছে ঠিক আছে, কিন্তু মূল্য বৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত মেজাৰমেণ্ট যিবিলাক ল'ব লাগে একো ধৰণৰ প্ৰচেষ্টা নাই, কিন্তু কোনো ধৰণৰ প্ৰচেষ্টা নাই। খালি কয় যে চৰকাৰৰ বহু আঁচনিৰ ওপৰত আঁচনি, আৰে ভাই তোমালোকে মূল্য বৃদ্ধি কৰি ৰাইজক খাব নোপোৱা অৱস্থা কৰি দিছা, আৰু এইফালে আঁচনিৰ ফুলজাৰি কৰি আছা। আঁচনি নালাগে, লাগিলে মূল্য বৃদ্ধিটো ৰোধ কৰক, অসমৰ ৰাজ্যক ইনকামৰ ব্যৱস্থাটো কৰি দিয়ক, এই বিনামূলীয়া আঁচনি দি মানুহখিনিক পংগু কৰিব নালাগে। মোৰ ক'বলগীয়া সেইখিনি। গতিকে চৰকাৰখনক আপুনি কিমান দিব 10ৰ ভিতৰত? আমি সামৰিবই লাগিব অনুষ্ঠান। এতিয়া আপুনি মোক নম্বৰ দিব দিলে কিমান দিব? আপুনি যদি মোক ৰাজনীতিক হিচাপে সুধিছে নে মোক পাব্লিক হিচাপে সুধিছে? মোকতো কোনোবা এটা হিচাপে সুধিব লাগিব। ঠিক আছে, ৰাজনীতিক হিচাপে কওক আপুনি। মই ৰাজনীতিক হিচাপে ক'লেতো আপুনি ক'ব যে কম দিব। মই ৰাইজৰ ফালৰ পৰা ৰাইজৰ ফালৰ পৰা যদি দিব যাওঁ, মই 2ৰ পৰা 3ৰ ওপৰত মই দিব খোজা নাই। কিছুমান ভাল কামো কৰিছে, গতিকে ভাল কাম কৰিছে, তেনেকুৱা ভাল কাম যিকোনো চৰকাৰ থাকিলে সেই ভাল কাম কৰিবই, কিন্তু ৰাইজক খকা দিয়াৰ কাৰণে এই মূল্য বৃদ্ধি এটা বছৰত 2ৰ পৰা 3 দিব, 2ৰ পৰা 3 দিম। কাৰণ মই যদি সকলোৱে বেয়া বুলি কওঁ কথাটো বেয়া হ'ব। 2ৰ পৰা 3 মই বুলি নহয়, মই আপোনালোকৰ জিলাই যিবোৰ সমীক্ষা চালোঁ, এই সমীক্ষাৰ ওপৰতে মই ভিত্তি কৰি কৈছোঁ যে মই এগৰাকী ৰাজনীতিক ব্যক্তি হিচাপে দিলে কথাটো অন্য ফালে যায়। গতিকে ৰাইজৰ যিটো আজি এইটো বুজিব লাগে, অসমৰ ৰাইজৰ কিন্তু অৱস্থা খুব শোচনীয়, খুব বেয়া, ঘৰ নচলা হৈছে, বস্তু এটা কিনিবৰ কাৰণে সাংঘাতিক দাম বৃদ্ধি হৈছে, চিলিণ্ডাৰৰ পৰা আৰম্ভ কৰি নিত্য প্ৰয়োজনীয় সামগ্ৰী। সেই কথাটো আজি কৈছে স্পষ্ট। আমি সমীক্ষা চলাইছিলোঁ, সমীক্ষাত আমি অনলাইন সমীক্ষাও চলাইছোঁ, তাতো মতামত সেই ধৰণৰ আহিছে। নিবনুৱা সমস্যাৰ প্ৰসংগটো আছে, হয় 1 বছৰ সম্পূৰ্ণ হৈছে, ঘাট প্ৰতিবাদ থাকিব পাৰে, কিন্তু সমান্তৰালভাৱে দাম বৃদ্ধি যদি নিয়ন্ত্ৰণ নহয়, তেনে প্ৰেক্ষাপটত ৰাইজে কিন্তু যি ধৰণে আচলতে নিৰ্বাচনত বিজয়ী হোৱাৰ পাছতে সকলো ৰাইজ নিজৰ ওচৰত আছে বুলি ভাবিলেও ভুল কৰা হ'ব মিত্ৰজোঁট চৰকাৰৰ বাবে। লক্ষণীয় হ'ব যে চৰকাৰখনে ৰাইজৰ এই ধৰণৰ সমীক্ষাৰ ওপৰত কিমান দূৰ গুৰুত্ব দিয়ে। ইয়াৰ লগে লগে আজিৰ সবিহৰ পৰা শান্তনু মহন্তই বিদায় লৈছোঁ। ধন্যবাদ।